গুৱাহাটী মহানগৰীত ইতিমধ্যে লকডাউন আৰম্ভ হৈ গৈছে যদিও বা কাৰ্যকৰী হৈছে গুৱাহাটী মহানগৰীত আজি মাছ নিখাৰে পৰা কিন্তু যেহেতু 7 বজাৰ লগে লগে কাৰফিউ সান্ধ্য আইন বলবৎ হৈছে এক প্ৰকাৰ কবলৈ গলে গুৱাহাটী মহানগৰীত এতিয়াৰ পৰা লকডাউন আৰম্ভ হৈ গৈছে আৰু আজিৰে পৰা আৰু অহা 14 দিনলৈ অৰ্থাৎ 12 জুলাই পৰ্যন্ত আপুনি কলৈকো ওলাব নোৱাৰিব ঘৰৰ বাহিৰতো এখোজ দিব নোৱাৰিব প্ৰশাসনে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে কোনোবাই যদি তেনেকুৱা কৰে বিনা কাৰণত তেনেহলে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে বা তেনে কিছু কামৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব জৰিমনা বিহা হ'ব বা প্ৰয়োজন সাপেক্ষে হয়তো জেললৈও প্ৰেৰণ কৰা হ'ব পাৰে এতিয়া কথাটো হৈছে গুৱাহাটী মহানগৰীত সম্পূৰ্ণ লকডাউন কামৰূপ মেট্ৰপলিটন এলেকাৰ সমূহত সম্পূৰ্ণ লকডাউন আৰু ইয়াৰ বাহিৰে সপ্তাহান্তিক লকডাউন বাকি টাউন কমিটি সমূহৰ এলেকাবোৰত আৰু পৌৰসভাৰ এলেকাসমূহত গুৱাহাটী মহানগৰীক ইয়াৰ সময়ত 3 দিন লকডাউনৰ পূৰ্বে সময় দিয়া হৈছিল বয় বস্তু ক্ৰয় কৰিবৰ বাবে বা ঘৰৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আছে সেইখিনি লৈ মজুত কৰি ৰাখিবৰ বাবে কিন্তু প্ৰশ্ন তাতে উত্থাপন হ'ল যে এই 3টা দিনত কোট আছিল যোগান বিভাগে বজাৰত কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বস্তুৰ দাম 7 গৰাকীমান ব্যৱসায়ীক আটক কৰা হৈছে কিন্তু মূল ঘাটিত ব্যৱসায়ীসকলে কৈছে যে মূল ঘাটিতে যেতিয়া দাম নিয়ন্ত্ৰণৰ বাহিৰত তেতিয়া হলে তেওঁলোকে খুচুৰা ব্যৱসায়ী হিচাপে পাইকাৰী উচ্চ দৰত দাম ক্ৰয় কৰিবলগীয়া হৈছে বস্তু ক্ৰয় কৰিবলগীয়া হৈছে স্বাভাৱিকতে সেই প্ৰভাৱ পৰিছে গ্ৰাহকৰ মূৰৰ ওপৰত এতিয়া প্ৰশ্নটো তাতে যে কৰবাত খামখেয়ালি হ'ল গৈ নেকি লকডাউন দিয়াৰ পূৰ্বে কৰবাত পৰিকল্পনা সঠিককৈ নহল নেকি বিভিন্ন জনৰ মনত এই প্ৰশ্ন আছে আৰু এই প্ৰশ্নবোৰ আমি আজি এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা উত্থাপন কৰিম আমাৰ হৈতে কেইবাগৰাকীও পেনেলিষ্ট আছে কংগ্ৰেছ বিজেপিৰ দুগৰাকীকৈ নেতা মোৰ হৈতে থাকিব আৰু তাৰ লগতে সাংবাদিকসকল থাকিব বিভিন্ন ঠাইৰ পৰা তেওঁলোকে জনাব আসলতে কি আছিল লকডাউনৰ পূৰ্বৰ গুৱাহাটীৰ পৰিস্থিতি স্বাগতম জনাইছো ডিবেট এদিনলৈ প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছো মোৰ হৈতে আছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰীয়া স্বাগতম জনাইছো বিজেপি নেতা বিজন মহাজন ডাঙৰীয়া আৰু লগতে আছে মোৰ হৈতে সমাজকৰ্মী বিশিষ্ট সমাজকৰ্মী মীৰা বৰঠাকুৰ বাইদেউ স্বাগতম জনাইছো আপোনাক আৰু মই প্ৰথমে যাবলৈ বিচাৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ ওচৰলৈ ৰাজু বৰুৱা বিভিন্ন জনৰ মনত এই প্ৰশ্নটো আছে যে বজাৰত যি ধৰণৰ আসলতে অৱস্থা দেখা গৈছিল বহু দাম কৰবাত যদি আলু প্ৰথমে 30 টকাকৈ প্ৰতি কিলো বিক্ৰী হৈ আছিল কৰবাত ৰাইজে 60 টকা 80 টকা পৰ্যন্ত দি ক্ৰয় কৰিবলগীয়া হ'ল কোট আছিল যোগান বিভাগে 3টা দিনে কিয় এই ধৰণে হাৰাহাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল গ্ৰাহক প্ৰশ্ন কেইবাটাও আছে কৰবাত প্লেনিংৰ অভাৱ আছিল নেকি প্ৰসংগটো যদি চাও তেনেহলে আপুনি আলুৰ প্ৰসংগ উত্থাপন কৰিছে প্ৰথমতে যে কালি মই 35 টকাকে আলু মই ক্ৰয় কৰিছিলো কিন্তু আজিৰ দিনটোত মই যিখন দোকানৰ পৰা ক্ৰয় কৰিছিলো সেইখন দোকানত গৈ মোৰ সতীৰ্থ সাংবাদিক দুজনে বিচাৰিছিল যে তেওঁলোককো 35 টকাকে যদি আলু পায় তেনেহলে লাগে কিন্তু তেওঁলোকৰ বাবে মই যেতিয়া আলু ক্ৰয় কৰিবলৈ গলো তেতিয়া তাত দেখিলো যে 60 টকা তেওঁলোকে কৈছে দাম এতিয়া গতিকে তেওঁলোকে সেই সময়ত সেই দোকানীজনে এটা কথা কৈছে যে তেওঁলোকে জোৰ পৰা যি উৎসৰ পৰা তেওঁলোকে আলু সংগ্ৰহ কৰিছে আলু সংগ্ৰহ কৰা সেই উৎসত যথেষ্ট দাম তাত বৃদ্ধি পাইছে আৰু আপুনি যেটো কথা উল্লেখ কৰিছে ইতিমধ্যে যে যোগান মন্ত্ৰীজন এতিয়াও নিৰ্বিকাৰ হৈ কিয় আছে যোগান মন্ত্ৰীয়ে কিয় একো কৰা নাই কিন্তু যেটো প্ৰসংগত যেতিয়া সংবাদমেল সম্বোধন কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ছোৱাত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক সেই কথাটো অৱগত কৰিছিল নাই তেনেকুৱা ধৰণৰ বহু প্ৰশ্ন আহিছে ইতিমধ্যে সোশ্যাল মিডিয়াত এই কথাটো আহিছে যে যোগান মন্ত্ৰীক যথেষ্ট তাত সমালোচনা কৰা হৈছে কিন্তু যোগান মন্ত্ৰীগৰাকীক সেই তাৰ পূৰ্বে তেওঁলোকে যিবোৰ সিদ্ধান্ত লৈছিল লকডাউন 14 দিনৰ লকডাউন গুৱাহাটীত হ'ব সেই সম্পৰ্কে আসলতে যোগান মন্ত্ৰীজনক অৱগত কৰিছিল নাই সেইটো এটা ডাঙৰ প্ৰশ্ন বৃহৎ প্ৰশ্ন হৈ বৰ্তমান থিয় দিছে আৰু মোৰ সৈতে আছে বৰ্তমান জ্যেষ্ঠ সাংবাদিক নীলয় ভট্টাচাৰ্য ডাঙৰীয়া এছ'চিয়েট এডিটৰ আপুনি এই গোটেই প্ৰসংগটোত গীতাশ্ৰীয়ে যেটো ডিবেট এদিন আৰম্ভ কৰিছে তাত এই বৰ্তমান বহু মানুহ কিন্তু অসুবিধাত পৰিছে আপোনাৰ নিশ্চয় অসুবিধা হৈছে মোৰ যেনেকৈ অসুবিধা হৈছে প্ৰত্যেকৰে তেনেকুৱা অসুবিধা হৈছে ৰাজু প্ৰথমতে মই দুটা কথা ক'ব বিচাৰিম আজি যেতিয়া এতিয়া এই ইয়ালৈ আহিবলৈ বুলি যেতিয়া মই গাড়ীখনলৈ ওলাইছিলোঁ আকৌ ৰাস্তা আন্ধাৰ ৰাজীৱ ভৱনৰ ওচৰত বেৰিকেড দিয়া হৈছে গণেশগুৰিত বেৰিকেড দিয়া হৈছে ঠিক যেনেধৰণে লকডাউন 1ৰ সময়ত দিয়া হৈছিলে ৰাস্তা আন্ধাৰ গাড়ী মটৰ নাথাকে আজি 2-এখন গাড়ী মটৰ চলি আছে গাড়ী মটৰ নাথাকে তেনেকুৱাকৈ আকৌ সেই পৰিস্থিতিলৈ আমি উভতি গ'লোঁ লকডাউন 1ৰ যি পৰিস্থিতি আছিলে সেই পৰিস্থিতিলৈ আমি উভতি গ'লোঁ যদিও প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে এতিয়া আৰু দেশত লকডাউন দিয়াৰ সময় নহয় এতিয়া দেশখন আনলক কৰাৰ সময় কিন্তু হয় পৰিস্থিতি এনেকুৱা হৈছে গুৱাহাটী চহৰত যে আমি আকৌ লকডাউনলৈ উভতি যাব লগা হৈছে সেইটো মানে যিটো পৰিস্থিতি তাৰ সাপেক্ষে
এই পদক্ষেপ লোৱা হৈছে। দ্বিতীয় কথাটো হ'ল যে লকডাউন 1 আৰু এই লকডাউনৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য বহুত ধৰণৰ আছে। যেনেকুৱাকৈ লকডাউন 1টো এটা ৰাষ্ট্ৰীয় লকডাউন আছিলে, নেশ্যনেল লকডাউন আছিলে। এই লকডাউনটো এটা জিলা কেন্দ্ৰিক আৰু এখন চহৰ কেন্দ্ৰিক লকডাউন। আৰু বাকী যিসমূহ চহৰ আছে বা যিসমূহ মিউনিচিপেল কৰ্পৰেশ্যন সেইসমূহত উইকেণ্ড লকডাউন হ'ব, শনিবাৰ দেওবাৰ লকডাউন হ'ব। আৰু গুৱাহাটী মহানগৰীত মেট্ৰত 14 দিনৰ লকডাউন আজি নিশা 12টা বজাৰ পৰা। যদিও এতিয়াৰ পৰা আৰম্ভ হৈছে, যিহেতু সান্ধ্য আইন 7টা বজাৰ পৰা আছে, সেই গতিকে এতিয়াৰ পৰাই লকডাউন বুলি ধৰা হৈছে। কিন্তু লকডাউন অফিচিয়েলি 12টা বজাৰ পৰা আৰম্ভ হ'ব, সান্ধ্য আইন 7টা বজাৰ পৰা আৰম্ভ হ'ব। দ্বিতীয় কথাটো হ'ল ৰাজু যে এই লকডাউনটো আৰু এটা ধৰণে পৃথক হ'ব যে এই লকডাউনত আপোনাৰ পুলিচ প্ৰশাসন আৰু কঠোৰ হ'ব। এটা কথা হৈছে যে লকডাউন 1ত আমি দেখিছিলোঁ যে যি ধৰণে পুলিচ প্ৰশাসন কঠোৰ হৈছিলে, আঁঠু কঢ়াইছিলে, কাণত ধৰাইছিলে, গাড়ী ৰখুৱাইছিলে, সেইখিনিৰ পিছত পুলিচে গামোচা পিন্ধালে, সেৱা কৰি সকলোকে অনুৰোধ জনালে। তাৰপিছত পুলিচে গৈ মালা পিন্ধালে, পুলিচে গৈ কেক লৈ গ'ল, দৰৱ লৈ গ'ল। তেনেকুৱাকৈ পুলিচৰ যি ভূমিকা আছে সলনি হৈ গ'ল, লাহে লাহে পুলিচ ৰিজলভেণ্ট হৈ গ'ল। এতিয়া আকৌ কোৱা হৈছে যে পুলিচ আকৌ দুনাই খুব বেছিকৈ কঠোৰ হ'ব। কালিৰ পৰা যদি গুৱাহাটী মহানগৰত লকডাউন ব্ৰেক কৰা এটাও যদি উদাহৰণ পায়, পুলিচে খুব কঠোৰভাৱে সেইসকলক দমন কৰিব। এতিয়া কথাটো হ'ল আজি যিটো লকডাউনত আমি মূল্য বৃদ্ধিৰ কথা কৈছোঁ, আজি তুমিও যিটো কথা কৈছিলা যে হয় আজি আলুৰ কিলো 70 টকা 80 টকা, যোনে যেনেকুৱাকৈ পাইছে তেনেকুৱাকৈ লৈছে। গাজৰৰ মূল্য প্ৰতি কিলো 200-220 টকা। যি স্কোৱাছ মই 20 টকা দি আমি কিনিছিলোঁ, সেই স্কোৱাছ আজিৰ দিনত 120 টকা। কালি গধূলিলৈকে ৰঙালাও গোটে 40 টকা আছিল, আজি গোটে 200 টকা। জাহাজী কল 4টা জাহাজী কলত 50 টকা। দুটা বস্তু ইয়াত চাবলগীয়া হ'ল। আজি মাহৰ শেষ 28 তাৰিখ। আৰু চাওক গীতাশ্ৰী, গোটেই কথাটো জগৰীয়া কাক বুলি ক'ম যে এটা গোটেই বিষয়টো চৰকাৰখনে যদি আমি চাওঁ, তেতিয়া তেওঁলোকে এটা গোটেই বিষয়টোক যেতিয়া এটা লকডাউন আৰম্ভ কৰা হ'ব, 14 দিনৰ বাবে গুৱাহাটীখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব, তেতিয়া কিন্তু তেওঁলোকৰ পৰিকল্পনাৰ প্ৰয়োজন আছে। তেওঁলোকে তাত তেওঁলোকে কি ধৰণে কেনেধৰণৰ ব্যৱস্থা ল'ব, যোগান বিভাগে কি কৰিব লাগিব, তাৰ নিৰ্দেশনা পূৰ্বতে কিছু থাকিব লাগিছিলে। তাৰ হয়তো ৰাজু ৰাইট। এই যি চিভিল ছাপ্লাই আছে, এই যোগান বিভাগক আজি মন্ত্ৰী ফণীভূষণক সকলোৱে গালি পাৰিছে, কিন্তু একমাত্ৰ অকলে ফণীভূষণে একো কৰিব নোৱাৰে। যেনেকুৱাকৈ আমি লকডাউন 1ত দেখিছিলোঁ যে চৰকাৰী যি যোগান বিভাগ আছে বা চৰকাৰী যি বিপণন কেন্দ্ৰ আছে, সেই সমূহৰ গাড়ীয়ে আহি ঠায়ে ঠায়ে গাড়ীখন ৰখাই পাচলি দিছিলে, পাই যাম। আৰু মানুহে সকাহো পাইছিলে, কাৰণ জিকা প্ৰতি কিলো 18 টকাকৈ পাইছিলে। তাৰপিছত বন্ধাকবি প্ৰতি কিলো 18 টকাকৈ পাইছিলে, বেঙেনা 20 টকাকৈ পাইছিলে ফুল লকডাউনৰ সময়ত। আজি যেতিয়া বজাৰ খোলা আছিলে, তেতিয়াহ'লে চৰকাৰীভাৱে তেনেকুৱাকৈ গাড়ী ঠায়ে ঠায়ে দিব লাগিছিল, মানুহে গৈ পেলাই তাৰপৰা ক্ৰয় কৰিছিল। এই কালি গধূলিৰ পৰা আজি ৰাতিপুৱালৈকে যেনেকুৱাকৈ দোকানত ভিৰ হৈছে, যেনেকুৱাকৈ মানুহে মাস্ক নিপিন্ধি আৰু বাঢ়িব 2 মাহ। নিলয় ভট্টাচাৰ্য ডাঙৰীয়া, মোৰ আৰু এটা প্ৰশ্ন আছে। গীতাশ্ৰী, মই আপুনি লাইনত থাকিব। মীৰা বৰঠাকুৰ, যিটো এটা পৰিস্থিতি আমি দেখিলো যোৱা 3টা দিনত, যি ধৰণৰ গণ সংক্ৰমণৰ ভয় নেওচি, আচলতে লকডাউনৰ ভয়ত যে ঘৰত মোৰ বস্তু নাথাকিব, তাৰ ভয়ত লকডাউনৰ ভয়ত মানুহে যি ধৰণৰ হেতা ওপৰত লগালে, বয় বস্তুৰ দাম ইমান গুণে বাঢ়ি গ'ল। কাক জগৰীয়া কৰিম আমি? চৰকাৰখনৰ কথাটো মই কৈছো, এখেতসকলে কৈছে মেইনটেইন ছ'চিয়েল ডিষ্টেন্সিং। ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰিবৰ কাৰণে ছেকেণ্ড টাইম যিটো তেখেতসকলে লকডাউন দিলে, বজাৰত আৰক্ষী প্ৰশাসনে কৈছে যে লকডাউন যদি নামানে কঠোৰ হ'ব। আৰক্ষী প্ৰশাসনে কালি ছ'চিয়েল ডিষ্টেন্সিং নমনাকৈ ৰাইজে মানে উপায় নাই, মানুহক 2 দিন সময় দিছে, 14 দিনৰ কাৰণে বজাৰ কৰিবৰ কাৰণে। 14 দিনৰ বজাৰ মানুহৰ ঘৰত মজুত নাথাকে। কালি আৰক্ষীয়ে টহলদাৰী কিয় নিদিলে যে দোকানত ইমান জুই চাই দাম হৈছে? আৰু এতিয়া মই যোগান বিভাগে দামটো আজি বুলি নহয়, যোগান বিভাগ বোলা বস্তুটো নায়েই, এনেই বিভাগটো আছে। গতিকে তেওঁলোকৰ ৰেছপন্সিবিলিটিজ কিমান? আজি মই টিভি বাইট এটাত দেখিলোঁ, যোগান মন্ত্ৰীজনে যিমান কেজুৱেলি ৰিলেক্স হৈ পেলাই কথা কৈছে, তেওঁ একচুৱেলি কোৱাৰেণ্টাইনত থকা নিচিনাকৈ আছে। গতিকে মই প্ৰথম প্ৰশ্নটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। মই ৰাতিপুৱা এটা আপডেট দিছোঁ, তেখেতক সুধিব বিচাৰিছোঁ, কৰোণাত আক্ৰান্ত 7,865 জন হৈছে।
এতিয়ালৈকে ভাল হৈছে 4165 জন আৰু 2344 জন এতিয়ালৈকে আন্ডাৰ ট্ৰিটমেন্ট আছে এতিয়া কথাটো হৈছে কৰোনা হৈছে এটা মহামাৰী কৰোনাক আমি ইগনোৰ কৰা নাই চৰকাৰে যেতিয়া আমাক কৈছে যে কোনে কাইলে যদি লকডাউন নামালে কঠোৰ হ'ব নালাগে চৰকাৰে যেতিয়া লকডাউন দিছে আমি তেতিয়াই মানিছো কোনো দিনে কঠোৰ হ'ব নালাগে চৰকাৰে ৰাইজৰ কথা নুশুনে ৰাইজে চৰকাৰৰ কথা শুনে কাৰণ ডিস্পোৰ্ট আমি ৰাইজে বঢ়াইছে তোন গতিকে আমি আমাৰ কাৰণে কঠোৰ হ'ব নালাগে আমি নোলাও 14 দিন মই ৰাইজক এই অনুষ্ঠানৰ জৰিয়তে কৈছো খালেও নেখালেও ভুকত মৰিলেও আপোনালোকে আৰ্থিক দৈনতাত মৰিলেও নোলাব কাৰণ পুলিচৰ পিটনতকে ভুকত আপোনালোকে ঢেকিয়া কচু খায়ে থাকক কিন্তু মাননীয় মুখ্যমন্ত্ৰী দূৰদৰ্শিতাৰ প্ৰশ্নটোত মই এটা কথা কৈছো ৭৪০০ কিমানজন মানুহ আক্ৰান্ত হৈছে এটো মহামাৰী কিন্তু এইখন অসমত মই অসমৰ কথা বাদ দিলো আজি গুৱাহাটীৰ আশে পাশে লৈ পেলাই প্ৰায় ২০-৩০ লাখ মানুহ এই গ্ৰেটাৰ গুৱাহাটীত আপোনাৰ আছে এই গোটেই মানুহখিনি তাৰ ভিতৰতে আপোনাৰ 70% মানুহ ডেইলি কাম কৰি খায় এই মানুহখিনি ডেইলি কাম নকৰিলে 14 দিনৰ বজাৰ কৰ পৰা কৰিব আপোনালোকে চিন্তা কৰকচোন তাৰ পিছত মই কৈছো যে সবতছে ঠিক আছে বজাৰ সব হল কালি বজাৰত যেটো ভিৰ হল যদি গণসংক্ৰমণে হৈছে কালিটো লক্ষ লক্ষ মানুহৰ গণসংক্ৰমণ চৰকাৰে কৰাই দিলে এটোকানে জগৰীয়া চৰকাৰ মহাজন আৰু পৰহিৰ দিনটো যেতিয়া স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কৈছিলে যে আমাৰ তাত হাস্পতালৰ বিছনা খুব কম আছে গুৱাহাটী মহানগৰীত যদি এতিয়া 890খন আছে বুলি তেওঁ কৈছিলে আৰু যদি একেখন ভৰ্তি হৈছে তেতিয়া হলে গুৱাহাটীৰ মানুহ কৰবাত বাহিৰলৈ লৈ যোৱা হ'ব যেটো হাৰত মানুহ ওলাল কৰবাত গণসংক্ৰমণ যদি আৰু হয় মানুহ যদি আকৌ তেওঁলোক আক্ৰান্ত হয় তেওঁলোকক যদি আনি ঘৰৰ পৰা আনি তেওঁলোকক হাস্পতালত ভৰ্তি কৰাবলগীয়া হয় মেনেজ কৰিব পৰা যাব জানো কৰবাত অকমান খেলিমেলি নহল জানো এগৰাকী গুৱাহাটীৰ সচেতন নাগৰিক হিচাপে মই উত্তৰটো বিচাৰিম ইয়াত প্ৰথম কথাটো যে ইংৰাজীত এটা ফকৰা যোজনা আছে ইউ কেনট ইট দ্য কেক এণ্ড হেভ ইট টু কেকটো খায়ো দিবা আৰু ঘৰলৈ লৈ যাবা কেক এটাই সেইকাৰণে বস্তুবিলাক কওঁতে দুইকুল বচাই কোৱা এইবাবেই ভাল প্ৰথম কথা লকডাউন চৰকাৰেও দিবলৈ বিচৰা নাছিল কোনো মন্ত্ৰীয়ে লকডাউন নিদিয়ে চৰকাৰে লকডাউন দিছে কোঅৰ্ডিনেশ্যন চৰকাৰৰ মাজত আছে সেইটো একদম মিছা কথা হ'বই নোৱাৰে এজন ব্যক্তিগত মন্ত্ৰীয়েতো লকডাউন নিদিয়ে চৰকাৰে লকডাউন দিছে লকডাউন কিহৰ বাবে চৰকাৰ ইচ্ছুক নাছিলে অনিচ্ছুক পৰিস্থিতিয়ে বাধ্য কৰাইছে খালি এটা কথা ঠিক যে যোগান বিভাগৰ অস্তিত্বই নাই ইউ কেনট ইট দ্য কেক এণ্ড হেভ ইট টু আজি বজাৰত পৰ্যাপ্ত পৰিমাণৰ বস্তু আছে আপুনিও ক'ব ময়ো কম মীৰা মোৰ ভণ্টি সদৃ তেখেতেও ক'ব বস্তুৰ নাটনি নাই ইয়াত খালি এটা কথা আছে কেনেকৈ এনফৰ্চ কৰিব এনফৰ্চ কৰিলে যায় পুলিচ ব্যৱহাৰ কৰিব একেখিনি পুলিচ আপুনি যদি কোৱাৰেণ্টাইনত থাকে তাতো পুলিচ লাগে সকলো জেগাতে পুলিচ লাগে আজি দাম ৰোধ কৰিবলৈ হ'লে পুলিচে আহি ব্যৱস্থা ল'ব লাগিব কোনোবাই জানো কমপ্লেইন দিছে ইয়াত কামটো হ'বলৈ কিয় পাইছে এই যে মূল্য বৃদ্ধি কোনে কৰিছে মানে আমি পৰ্যাপ্ত বস্তু আছে দোকানীয়ে যি বিচাৰিছে দোকানী কিমান সীমিত সংখ্যক জনসাধাৰণ কিমান যোনে বজাৰ কৰিছে প্ৰথম কথা ধনী লোক আৰু মধ্যবিত্ত লোক তেওঁলোকৰ যি মানসিকতা এই যে মজুত কৰি ৰখাৰ এই তাৰ প্ৰধান কাৰণ এইটো যি দাম বিচাৰিছে আমি ইয়াত বিৰাট চিঞৰ বাখৰ কৰিম যে দাম লৈছে অমুক লৈছে বেপাৰী দায়ী চৰকাৰ দায়ী কিন্তু মানুহখিনিয়েতো পইচা দিছে কোনোবা মানুহ এজনে কমপ্লেইন দিব তেতিয়াহে মই একশন ল'ম কেতিয়া এখন চৰকাৰে সেই ধৰণৰ এটা নীতি হ'ব নোৱাৰে লোন এটা কেতিয়াও এটা হ'ব নোৱাৰে ৰূপজ্যোতি কৰ্মী মই আপোনাৰ ওচৰত আহিছোঁ ৰূপজ্যোতি কৰ্মী কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকে বহুখিনি অভিযোগ উত্থাপন কৰিছিল যোগান বিভাগৰ অস্তিত্ব আছে পৰ্যাপ্ত বস্তু আছে অসাধু ব্যৱসায় লাভৱান্বিত হৈছে আৰু মানুহৰ যি মানসিকতা যে মজুত কৰি ৰাখে ৰূপজ্যোতি কৰ্মী মৰিনী বিধায়ক ৰূপজ্যোতি কৰ্মী মোৰ সৈতে সংযুক্ত হৈছে এইটো হ'বলৈ পায় দেখা গৈছে যথেষ্ট থৰত আপোনালোক হৈছে মোৰ ক'ব লগা হ'ল বিজন্তাই আৰম্ভ কৰিলে ইংৰাজী এটা ফকৰা যোজনা দি ময়ো এটা ইংৰাজী ফকৰা যোজনা দি পেলাই আৰম্ভ কৰিব বিচাৰিছোঁ ইজ ইন টাইম ছেভছ টাইম যদি সময়মতে যদি কাম কৰা যায় তেতিয়া আমি পেন এটা অকণমান ফাটিলে অকণমানতে চিলাই কৰি দিলে আমাৰ 9 গুণ সময় আমাৰ বাচি যায় এতিয়া আহি গ'ল কথা WHO যেতিয়া 31 জানুৱাৰীৰ দিনাখন
স্পষ্টভাৱে কৈছিলে যে পাব্লিক হেল্থ এমাৰ্জেঞ্চি বুলি এই কৰোণাত। তাৰপিছত 11 ফেব্ৰুৱাৰী পেণ্ডেমিক বুলি কৈছিলে, মহামাৰী। 11 ফেব্ৰুৱাৰী দিনাখন বিশ্বৰ আপোনালোকে চাৰ্চ কৰিব, বিশ্বৰ প্ৰায় ভাল ভাল দেশসমূহে তেওঁলোকে লকডাউন আৰম্ভ কৰি দিলে 11 ফেব্ৰুৱাৰী WHO পেণ্ডেমিক কোভিডক ঘোষণা কৰাৰ পিছত 12, 13, 14, 15, 16, 20 ফেব্ৰুৱাৰীলৈকে। আমাৰ কিহৰ কাৰণে আমাৰ এই লকডাউন আমাৰ 20 ফেব্ৰুৱাৰী মানে এই মধ্যপ্ৰদেশত কিনা বেচা নকৰি বা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ডাঙৰীয়াৰ নমস্তে ট্ৰাম্প এই অনুষ্ঠানটো বাতিল কেলৈ নকৰিলে? এতিয়া যে আমাৰ দেশবাসী ৰাইজৰ ওপৰত এই যে মাধৰ মাৰ দি আছে, আজি চুৰি ভুকিছে, আজি পেটেৰ পিঠত চবতে যে মাৰিব লৈছে, এইটো কি? চৰকাৰৰ এইটো এটা কোভিডক লৈ পেলাই ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে নেকি চৰকাৰে? এই প্ৰশ্নবোৰ কিন্তু বাৰুকৈ আমাক খুন্দিয়াই আছে। আমি আছিলোঁ প্ৰায় 30টামান তলৰ দেশত, এতিয়া আমি বিশ্বৰ 4ৰ্থ দেশ পালোঁ। আৰু 15 দিন যদি সময় দিয়ে ভগৱানে ঈশ্বৰে, তেতিয়া আমি ৰাছিয়াক পিছ পেলাম, আমি 3য় স্থান হ'ম। আমেৰিকা 1 নম্বৰ, ব্ৰাজিল 2য়, 3য় ভাৰত হ'ব। ৰাছিয়াকো আমি পিছ পেলাব গৈ আছোঁ। এইটো অৱস্থা কেলে? আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে এইটো বৰ কথা কয়, 56 ইঞ্চৰ কথা কয়। তাৰপিছত এইটো আমাৰ দেশৰ অৱস্থা কেলে হৈ আছে? সম্পূৰ্ণ চৰকাৰে এই কোভিডক লৈ পেলাই আজি লক্ষ্যজিৎ বৰদলৈ কথাটো কওঁ, আজি যোৰহাটৰ 18 তাৰিখে ক'লে পজিটিভ, 24 তাৰিখে ক'লে নেগেটিভ। এই পজিটিভ নেগেটিভৰ খেলটো কেলে খেলি আছে? আজি চৰকাৰক গালি পেলাটো এতিয়া ৰাজনীতি কৰাৰ সময় নহয়। আমি মানে কংগ্ৰেছৰ WHOৰ প্ৰতি ভাল ভাৱ থাকিবই, কাৰণ চীন দেশে ফাইনেন্স কৰাটো আমেৰিকাই বয়কট কৰিছে। WHO কি কথা কয় সেইটো গ্ৰহণযোগ্যতা কিমান আছে, তাতকৈ ICMR কি কয় সেইটো কথা মানি চলক, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। WHOক বাদ দিয়ক। দ্বিতীয় কথা, ভাৰতবৰ্ষত ইমান বাঢ়িল, য'ত কংগ্ৰেছৰ কোৱালিশ্যন চৰকাৰ আছে মহাৰাষ্ট্ৰ, তাত কি হৈছে, তাত কিয় বাঢ়িছে, সেই কথাটো কিয় নকয়? ইয়াত ৰাজনীতি কৰাৰ সময় নহয়। সকলো দল, সকলো সংগঠন, প্ৰতিজন নাগৰিক একত্ৰিত হৈ কোভিডৰ বিৰুদ্ধে যুঁজিব লাগিব। মোদীক গালি পাৰি ভাৰতবৰ্ষত অমুক হৈছে, মহাৰাষ্ট্ৰত ইমান বেছি স্পাইক কিয় হৈছে, তাত কোন চৰকাৰ আছে? ৰূপজ্যোতি কৰ্মী, মহাৰাষ্ট্ৰত আপোনালোকৰ চৰকাৰ আছে, বিজন মহাজনৰ বাবে তাত কিয় অধিক বাঢ়িছে? আপোনালোকে প্ৰৱেশ কৰিব কেলে দিলে? আন্তঃৰাষ্ট্ৰীয় সীমা কেলে বন্ধ কৰিলে? আন্তঃৰাষ্ট্ৰীয় বিমান কেলে বন্ধ নকৰিলে? আন্তঃৰাষ্ট্ৰীয় বিমান কেলে বন্ধ নকৰিলে? সেইটো ৰূপজ্যোতি কৰ্মীয়ে ক'লে নহ'ব, সেইটো ক'ব লাগিব মহাৰাষ্ট্ৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ মুখপাত্ৰ বা চৰকাৰে। আৰু WHO বাদ দিয়ক, WHO সকলোৱে জানে, চাইনাৰ লগত সকলোৱে কয়, ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনৰ ফালৰি কাটি নাযাওঁ। মূল বিষয়টো হৈছে চৰকাৰে লকডাউন দিছে, কৰবাত নহয় কৰবাত আমি লকডাউনৰ বিৰুদ্ধে মই কৰা নাই, কিন্তু মোৰ প্ৰশ্ন কেইটামান আছে যে লকডাউনৰ সময়ছোৱাত ইতিমধ্যে এটা দীঘলীয়া লকডাউন প্ৰক্ৰিয়াৰ পিছত আনলক কৰা হৈছিল, কিন্তু আনলকৰ পিছত আচলতে আমি আকৌ লকডাউনৰ পৰ্যায়লৈ যাবলগীয়া হ'ল। মীৰা বৰঠাকুৰ কিবা ক'ব? মই এটা কথা ক'ম, লকডাউন চৰকাৰে প্ৰশাসনে নিশ্চিন্ত থাকক। ৰাইজ, অসমৰ ৰাইজ বহুত উদাৰ, বহুত সহনশীল। আপোনালোকে লকডাউন দিছে, আমি মানি চলিম, তাত আৰু বিতৰ্কৰ ৰাজনীতি আমি নকৰোঁ। কিন্তু মই এটা কথা আপোনাক চাইমনটেনিয়াছলি আমি দুটামান কথা আমি ইগন'ৰ কৰিব নোৱাৰোঁ। আজিৰ তাৰিখত ইতিমধ্যে আমাক 2 মাহ লকডাউন দিছে, আমি কি হাহাকাৰ কৰিছোঁ আপোনালোকে দেখিছে। খোজকাঢ়ি মানুহ গৈছে। এখেতে কৈছে প্ৰতিবাদ কিয় কৰা নাই বাছত উঠোতে? পুলিচৰ যিটো পিটন পৰিছে, মানুহে আৰু এতিয়া প্ৰতিবাদ নকৰে। মোৰ প্ৰশ্নটো হৈছে মানুহে মূল্য বৃদ্ধি হৈছে, কমপ্লেইন দিয়ালৈ চৰকাৰ ৰখি থাকিব নেকি? চৰকাৰখনক মই দাম কমাম নে চৰকাৰ নিজে দায়িত্ব হ'ব লাগে? মূল্য বৃদ্ধি কমোৱাৰ দায়িত্বটো নৈতিক দায়িত্ব। চৰকাৰখনক আমাক শাসন কৰিবৰ কাৰণে, বেটাবৰ কাৰণে পঠোৱা নাই ন পুলিচ, দায়িত্ব চৰকাৰৰ নৈতিক দায়িত্ব। দ্বিতীয় কথাটো মই আপোনাক কৈছোঁ, ভীষণ কথাটো আপোনালোকে চবতছে হৃদয়ংগম কৰক। আজি তাৰিখত 14 দিনৰ লকডাউন দি দিছে। আপুনি এফালৰ পৰা যদি চাই, মই আৰম্ভণিৰ পৰা আপোনাক কৈছোঁ, টুৰিজিমৰ লগত জড়িত যিবিলাক বিজনেছ আছে,
ওলা উবেৰ শেষ হৈ গৈছে। হোটেল ৰেষ্টুৰেণ্ট কাপোৰৰ দোকান আপুনি GS ৰোডৰ পৰা আদি কৰি গোটেইবিলাক আপুনি যদি চাই প্ৰত্যেকে লাখ লাখ টকাৰ ভাড়া ভৰি আছে কিন্তু আজি তাৰিখত কৰ্পোৰেট ছেক্টৰত যিবিলাক চাকৰি কৰিছে 50% চাকৰি কাট হৈ গৈছে যিবিলাক দিন হাজিৰা কৰা মানুহ হৈছে এই মানুহবিলাকে দিন হাজিৰা লগাবলৈ কাম পেণ্ডিং আছে হাতত পইচা নাই আপুনি এই কথাবিলাক চিন্তা কৰিব লাগিব আমি আজি দুদিনমানৰ আগত আপুনি বিশ্বাস কৰিব মোৰ গাড়ীত পাৰ্লি বিস্কুট 10 পেকেট মান আছিলে মই দুঘৰ মানুহত সোমাই পেলাই দিছিলো পাঁচটা ল'ৰা ছোৱালী থকা দুঘৰ মানুহ 4-5টা আছে আপোনাৰ 12খন বিস্কুট থকা বিস্কুটৰ পেকেটটো 5টা ল'ৰা ছোৱালীয়ে যি হিচাপত আতুৰত খুলি খাইছে সেই পৰ্যায়টো মুখ্যমন্ত্ৰী মহোদয়ে দেখিছে নে নাই বিজন মহাজন ডাঙৰীয়া দেখিছে নে নাই কাৰণ তেওঁলোকে এতিয়া ৰাজনীতিৰ এটা ক্ষমতাত আছে তেখেতে কৈছে যে চৰকাৰক সমালোচনা নকৰিব আপুনি যদি সমালোচনাৰ ৰাজনীতিৰ সময় নহয় তেতিয়াহ'লে আপুনিও আকৌ চাইনা হু কথাবিলাক কেলে আনিছে আপোনালোকে কন্ট্ৰাডিক্টৰি কথাবিলাক নকব গতিকে ৰাইজে চাই আছে আমি চৰকাৰখনক আমাক ব্ৰিটিছৰ নিচিনা আমি কিয় ভয় কৰিব লাগে সৰকাৰক আমি ভয় নকৰো সৰকাৰ আমাৰ পাৰ্ট আমি সৰকাৰক সহযোগিতা জনাম আমি সৰকাৰে লকডাউন দিছে আৰু এটা কথা ৰাইজৰ সহযোগিতা অবিহনে এই লকডাউন এটা পূৰ্ব পৰ্যায়ৰ লকডাউন কেটা সফল কেতিয়া হয়তো নহ'লেহেঁতেন মই এটা চমু বাণিজ্যিক কণ্ট্ৰাডিক্টৰি কথা ক'লে কণ্ট্ৰাডিকশ্যনৰ মানেটো বুজি পাব লাগিব ইয়াত কথাটো হৈছে দুটা কথা কৈ লাভ নাই যে পুলিচে বেটাব আপোনালোকৰ প্ৰত্যেকটো টিভি চেনেলতে এইটো কথা নহয় যে মানুহে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰা নাই তাক কোনে বজাই ৰাখিব লাগিব বিজেপিৰ জনসংখ্যা 50 লাখৰ বিজেপি কংগ্ৰেছৰ ইয়াত কথা নাই আপুনি বিজেপিত আছিল আজি বেলেগ দললৈ গৈছে বা দলত নগলেও আপুনি সমাজকৰ্মী হিচাপে স্বীকৃতি লাভ কৰিছে বেলেগ কথা কিন্তু খুট মাৰি কথা নকব অকণমান সময় ৰ'ব লাগিব লকডাউন ভাল আমি সকলোৱে মানিব লাগিব লকডাউন সকলোৱে মানিব কথাটো অন্তত আমি সকলোৱে ৰাখি কৰিব পাৰো এই অঞ্চলটো আমি ডাঠি কৰিব পাৰো যে লকডাউন সকলোৱে মানিব এটা সময় বাণিজ্যিক বিৰতি এটা সময় হৈছে এটা বিৰতি লম আলোচনা অব্যাহত ৰাখিম পুলিচৰ বেট খাব নালাগে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি জটিল হৈ পৰিল গণসংক্ৰমণৰ ভূতে খেদি ফুৰিছে আৰু তাৰ পিছতে স্বাভাৱিকতে গুৱাহাটী মহানগৰীৰ আজিৰ পৰা চৰকাৰীভাৱে লকডাউন ঘোষণা কৰা হৈছে কিন্তু লকডাউনৰ লগে লগে স্বাভাৱিকতে আন কেইটামান প্ৰশ্নৰো উত্থাপন হৈছে যে যিসকলে দিন হাজিৰা কৰি খাই আছিল তেওঁলোকৰ এতিয়া কি হ'ব তেওঁলোকে এই 14 দিনৰ বাবে নিশ্চয়কৈ ৰাচন তেওঁলোকে গোটাই থব পৰা নাই আশা কৰিছো এই মজিয়াৰ পৰা যে চৰকাৰে কিবা নহয় কিবা এটা সেইখিনি লোকক আইডেন্টিফাই কৰি তেওঁলোকক বিচাৰি উলিয়াই তেওঁলোকলৈ সাহায্য দিয়াৰ ব্যৱস্থা চৰকাৰী ধৰণে কৰিব সেই এটা আহ্বান থাকিব নিশ্চয়কৈ চৰকাৰলৈ নহলে হয়তো কৰোনাত নমৰিলেও তেওঁলোক কিন্তু পেটত গাঠি দি তেওঁলোকে গামোচা গাঠি তেওঁলোকে কাম কৰিব লাগিব হয়তো লঘুনে তেওঁলোকে মৰিব লাগিব ৰাজু বৰুৱাৰ ওচৰলৈ যাম জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা সংযুক্ত হৈছে ৰাজু আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ হাতত কেইটামান প্ৰশ্ন আছে হয়তো যদি চোৱা যায় তেনেহ'লে লকডাউন দিছে ঠিক আছে লকডাউন সকলোৱে মানিব আৰু কৰোনাৰ সৈতে যিখন যুঁজ আছে প্ৰত্যেকেই এই যুঁজখনৰ বাবে সাজু হৈ আছে কিছু সংখ্যক মানুহ আছে এনেকুৱা নগণ্য সংখ্যক যিসকলে সামাজিক যি ব্যৱধান আছে সেইখিনি মনা নাই বা কোনোবাই মাস্ক পৰিধান কৰা নাই এই মুহূৰ্তত যিটো প্ৰশ্ন আপুনি এই মুহূৰ্তত প্ৰথমতেই কৰিছে প্ৰথমতে মই এই কথাটো যে লকডাউন দিলে তাত আপুনি যিটো কথা ইতিমধ্যে উল্লেখ কৰিলে যে মজদুৰ হওক যিসকলে দিন হাজিৰা কৰি খায় সেইসকলে এই 14 দিনৰ কাৰণে কিন্তু তেওঁলোকে যিখিনি ৰেচন যোগাৰ কৰিব লাগে সেই ৰেচন তেওঁলোকে যোগাৰ কৰিবলৈ তেওঁলোক অপাৰক এইটো একদম খাটাং কথা আৰু কাঠগড়াত কিন্তু থিয় হ'ব লাগিব চৰকাৰ পক্ষই আৰু বিজন মহাজন ডাঙৰীয়া ইতিমধ্যে যিটো কথা উল্লেখ কৰিছে আপোনাৰ তাতে যে যোগান বিভাগটো সাৰশূন্য যোগান বিভাগ বুলি এটা বিভাগ নাই কিন্তু চৰকাৰখন কাৰ যোগান বিভাগটো কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে নিলয় ভট্টাচাৰ্য ডাঙৰীয়া আছে যে অৰ্থনৈতিক যিটো পৰিকাঠামো ইতিমধ্যে যথেষ্ট দুৰ্বল হৈ পৰিছে আৰু সমগ্ৰ বিশ্বতে তেনেকুৱা ধৰণৰ এক পৰিস্থিতি আহিছে গতিকে অসমৰ ক্ষেত্ৰত পুনৰবাৰ লকডাউন হৈছে যিসকলে কাম কৰি খায় যিসকলে ইয়াত বাণিজ্য কৰি আছে তেওঁলোকে যদি গুৱাহাটীখন বিশেষকৈ গুৱাহাটী যিহেতু আমি হাৰ্ট বুলি কওঁ গতিকে গুৱাহাটীয়ে যদি বিজনেছ নকৰে তেনেহ'লে গোটেই অসমৰ কিন্তু বিজনেছ লাহে লাহে কমি যাব ৰাজু চোৱা এই গুৱাহাটীৰ যেতিয়া কথা কৈছোঁ লকডাউনৰ কথা কৈছোঁ ডেফিনেটলি গুৱাহাটীখনত এনেকুৱা বহু মানুহ আছে যি বাহিৰৰ পৰা আহি ইয়াত থিতাপি লৈছেহি ইয়াত থাকি অকল ব্যৱসায় কৰে ইয়াৰ পৰা টকাখিনি পঠিয়াই দিয়ে ঘৰত মা দেউতা এটা পৰিবাৰ তাত পৰিয়ালে পোহপাল দিয়ে এতিয়া যেতিয়া 14 দিনৰ এটা লকডাউন ঘোষণা কৰা হ'ল আজি মাজনিশাৰ পৰা এতিয়া তাৰ মাজতে আকৌ মন্ত্ৰীয়ে ক'লে যে 7 দিনৰ পিছত আমি এটা ৰিভিউ কৰিম আমি বিবেচনা কৰি চাম তাৰপিছত আমি কিবা বস্তুটো যদি ঢিল দিব পাৰোঁ তেতিয়াহ'লে সেইখিনিক আমি ৰিলেক্সেশ্যন দিম এতিয়া কোনখিনি বস্তুক ৰিলেক্সেশ্যন দিয়া হ'ব সেইটো এটা ডাউট আছে ছেকেণ্ড কথা হ'ল এতিয়া বহু মানুহ আছে যি গুৱাহাটী এৰি যোৱা নাই
এসাত যোৱা নাই যদি 7 দিন পিছত যদি কিবা খোল খায় তেতিয়াহ'লে আমি আমাৰ দোকানখিনি আকৌ খুলিব পাৰিম। সকলো যিখিনি গেলামাল দোকান আছে, ৰেচনৰ দোকান আছে, সকলোৱে এই খাতে আছে যে 7 দিনৰ পিছত হয়তো খোল খাব পাৰে, পৰিস্থিতি ভাল হ'ব পাৰে, খোল খাব পাৰে। তাত কিন্তু এটা বহুত ডাঙৰ প্ৰশ্নবোধক চিহ্ন আছে যে খোল খাব নে নাই, সেইখিনিত ডাউট এটা থাকি গৈছে। দ্বিতীয় কথা হ'ল যে কাৰো হাতত এই মাহৰ শেষৰ কথাটো আমি আকৌ কৈছোঁ যে মানুহৰ হাতত টকা নাই। ফাৰ্ষ্ট লকডাউনৰ হাততে টকাখিনি শেষ হৈছে। যিখিনি আছিলে আকৌ সৰু সুৰাকৈ এটা বিজনেছ আৰম্ভ কৰিছিলে, 14 দিনৰ কাৰণে আকৌ বন্ধ হ'ল। মানুহৰ হাতত অল্টাৰনেটিভ, বহু মানুহে গুৱাহাটীৰ দোকানৰ ভাড়া দিব নোৱাৰি দোকান এৰি দিছে, ভাড়াঘৰৰ মানুহে ভাড়া দিব নোৱাৰি ভাড়াঘৰ এৰি দিছে। বাৰু ঠিক আছে, সেইখিনি মই মানি লৈছোঁ যে এইখিনি এনেকুৱা এটা পৰিস্থিতি কোনো কেতিয়াও দেখা নাছিল। এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ কাৰণে মোকাবিলা কৰিবলৈ এইখন বলিদান বা এইখন ত্যাগ কৰিবই লাগিব। কিন্তু কথাটো হ'ল যে প্ৰথমটো লকডাউনৰ এইটো লকডাউনৰ মাজত দুটা বেছিক পাৰ্থক্য আছে। প্ৰথমটোত একদম ৰাষ্ট্ৰীয় পৰ্যায়ত লকডাউন আছিল। প্ৰথমটো লকডাউনত সকলো ৰাজনৈতিক দল, মানুহ, সমাজ সকলোৱে যোগদান দিছিল। এতিয়া কিন্তু ৰাজনৈতিক দল ইয়াত বিভাজিত। এই লকডাউনটো লৈ কংগ্ৰেছে এটা কথা কয়, AUDFে ইয়াৰ সমৰ্থন নকৰে। কংগ্ৰেছে এই লকডাউনৰ পিছত আৰু এটা কাহিনী আছে, তাত ৰাজনীতি আছে বুলি কৈছে। আৰু এই লকডাউনৰ সময়ত কিন্তু বহু ৰাজনীতি আৰম্ভ হৈ গৈছে। তো ডেফিনেটলি পলিটিক্স হেভ এণ্টাৰ্ড ইনটু দ্য লকডাউন। ছেকেণ্ড কথা হ'ল যে লকডাউন আমি কোন সময়ত দিছোঁ, দ্য টাইমিং অফ দ্য লকডাউন। এতিয়া কথা হ'ল মেঘালয় এখন চুবুৰীয়া ৰাজ্য, মেঘালয় যিটো COVID-19 পলিচি, সেই COVID-19 পলিচিক আজি WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা মডেল ষ্টেট হিচাপে লৈছে। কিয়নো কৰোণাৰ যিটো এটা স্প্ৰেড বা যিটো সম্প্ৰসাৰণ, কৰোণাৰ সম্প্ৰসাৰণ মেঘালয়ত খুব সীমিত এলেকাত হৈছে আৰু বাকীখিনিত সম্প্ৰসাৰণ হ'বলৈ দিয়া নাই চৰকাৰখনে। কিহৰ কাৰণে দিয়া নাই? মেঘালয়ত অকল চৰকাৰখনে কাম কৰি আছে সেয়া নহয়, মেঘালয়ত প্ৰত্যেক সমাজৰ লগত কথা পাতিছে চৰকাৰখনে। তাত যিসকল ট্ৰাইবেল লিডাৰ আছে বা গাঁওবুঢ়া আছে, সেই ট্ৰাইবেল লিডাৰবোৰক ইনভলভ কৰিছে। তাত যিবোৰ কমিউনিটি আছে, কমিউনিটিক ইনভলভ কৰিছে। আপুনি বিশ্বাস কৰিব, আজিৰ দিনত কমিউনিটি ছাৰ্ভিচে 24,000 ভলেণ্টিয়াৰ মেঘালয়ত কাম কৰি আছে। মেঘালয়ত শ্বিলঙৰ নিচিনা এখন কেপিটেল চিটিত তাত সনং দৰবাৰ, তাত যিহেতু দৰবাৰ আছে, সৰু আপুনি জানেই দৰবাৰ আছে, সনং দৰবাৰে তাত কোৱাৰেণ্টাইন চেণ্টাৰ চলায়। এটা কমিউনিটিয়ে এটা কোৱাৰেণ্টাইন চেণ্টাৰ তাত লৈ লৈছে আৰু সেই কোৱাৰেণ্টাইন চেণ্টাৰত তেখেতসকলে খোৱা বোৱা, পানী যোগান, যি যোগান আছে সেইখিনি কমিউনিটিয়ে চায়। ক'বলৈ বিচাৰিছে যে তেনেকুৱা ধৰণৰ ব্যৱস্থা এটাৰ মাজেৰেও আমি যাব পাৰিলো। আমি বিদায় লৈছো আপোনালোকৰ পৰা, ধন্যবাদ জ্ঞাপন কৰিছো। ৰূপক শৰ্মা, মই অকণমান পলমকৈ আহিলো আপোনাৰ ওচৰলৈ, দুখিত। মই ৰূপক শৰ্মাৰ ওচৰলৈ যাম। মোৰ মুখত দিয়া হৈছিলে words were put into my mouth যে মই কৈছিলো যোগান বিভাগৰ অস্তিত্ব নাই, সেই কথাটো কিন্তু মই কোৱা নাই। মই কৈছিলো যোগান বিভাগৰ অস্তিত্ব আছে, কাৰণ পৰ্যাপ্ত পৰিমাণৰ বস্তু বজাৰত আছে। কংগ্ৰেছৰ পৰা আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এটা অভিযোগ উত্থাপন কৰিছিল যে লকডাউনৰ জৰিয়তে অসমৰ মানুহক গৃহবন্দী কৰিব বিচৰা হৈছে। কি ক'ব? নাই, এটা কথা আপুনি চাব যে আজি প্ৰায় 3 মাহ হৈ গ'ল। এই 3 মাহৰ যিটো আমি কৰোণাৰ লগত ফাইট দি আহিছোঁ, প্ৰতিটো মুহূৰ্তত যদি আপুনি চায় যে চৰকাৰখনে যিখিনি ব্যৱস্থা কৰিছে, এইটো নহয় যে অকল অসমৰ ক্ষেত্ৰত, গোটেই পৃথিৱীত যিটো সংক্ৰমিত হৈছে। আজিৰ ডেটত গোটেই ভাৰতবৰ্ষত প্ৰায় 5,000তকৈ বেছি এই ৰোগৰ মৃত্যুমুখত পৰিছে। 16,000তকৈ বেছি ভাৰতৰ মৃত্যুমুখত পৰিছে। গতিকে এই যিটো ব্যৱস্থা আজি অসম চৰকাৰে ব্যৱস্থা লোৱাৰ কাৰণে আজি কিছু এটা অসমৰ ৰাইজ অলপ হ'লেও সুস্থিৰ অৱস্থাত আছে। যি ধৰণে গুৱাহাটীত সংক্ৰমিত হৈছে, প্ৰতিদিনে শতাধিক, এই ব্যৱস্থা যদি নকৰিলেহেঁতেন তেনেহ'লে কিন্তু গুৱাহাটীবাসীৰ কাৰণে বা কোনো ধৰণৰ উপায় নাছিলে। আৰু আমি দেখা পাইছোঁ যে যি ধৰণে বাঢ়িছে, বিছনা নাইকিয়া হৈ গৈছে, পেচেণ্ট ৰাখিবৰ কাৰণে জেগা নাইকিয়া হৈছে। আৰু ক'ৰবাত এনেকুৱা হৈছে, আমি দেখা পাইছোঁ পাণ্ডুহেন জেগাত গণসমাৱেশ হৈছে আকৌ লকডাউন দিবৰ কাৰণে, ৰাইজে অনুৰোধ কৰিছে আকৌ লকডাউন দিবৰ কাৰণে। গতিকে এনেকুৱা এটা অৱস্থাত এই যদি ব্যৱস্থা যদি চৰকাৰে নকৰে, আকৌ যদি সংক্ৰমিত হয়, বিৰোধী দলে আকৌ এটা কথাই ক'ব যে চৰকাৰে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি আকৌ এই আমাৰ সংক্ৰমণ হৈছে, যদি মৃত্যু বেছি হয় তেতিয়াহ'লে আকৌ চৰকাৰকে দোষাৰোপ কৰিব। গতিকে আজিৰ ডেটত মই ভাবোঁ যি ধৰণে ICMR যি ধৰণে আমাক গাইড কৰিছে, চৰকাৰখনে যিটো ব্যৱস্থা কৰিছে সেই ধৰণে আমি যোৱাটো উচিত। ধন্যবাদ। ৰূপজ্যোতি কৰ্মী,
ৰূপক শৰ্মাই কৈছে এটা কথা যে যদিহে আকৌ লকডাউন নিদিয়াকৈ কৰবাত মৃত্যুৰ সংখ্যা বাঢ়ি গ'লহেঁতেন, মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িলেহেঁতেন, তেতিয়া আকৌ বিৰোধীয়ে অৰ্থাৎ আপোনালোকে কৰবাত চৰকাৰকেই জগৰীয়া কৰিলেহেঁতেন। মই আগতো কৈছিলোঁ, এতিয়াও কৈছোঁ আৰু মই ভৱিষ্যতেও চিঞৰি কৈ থাকিম। WHO যেতিয়া 31 জানুৱাৰীৰ দিনাখন পাব্লিক হেল্থ এমাৰ্জেঞ্চি ঘোষণা কৰিছিল, তেতিয়াই বহু দেশে লকডাউন আৰম্ভ কৰি দিছিল। আৰু দ্বিতীয়টো যেতিয়া বৃহৎ ঘোষণা কৰিছিল যে 11 ফেব্ৰুৱাৰী WHO কৈছিল ক'ভিড ইছে পেণ্ডেমিক মহামাৰী, তেতিয়া 12, 13, 14, 15লৈকে বহু দেশে, অষ্ট্ৰেলিয়া নিচিনা দেশে, নিউজিলেণ্ড নিচিনা দেশে লকডাউন আৰম্ভ কৰি দিছিল। আমি লকডাউনক আদৰণি জনাইছোঁ, লকডাউন আৰু হ'ব লাগে, কিন্তু লকডাউন আগতে কেলৈ নিদিলে? মাধ্যমিক কিনা বেচা কাৰণে নেকি, নে নামাজৰ ট্ৰেইন 24 তাৰিখে পতাৰ কাৰণে? আজি এই সংক্ৰমণটো যে ইয়াত আন্তঃৰাষ্ট্ৰীয় সীমা 15 ফেব্ৰুৱাৰী বা 20 ফেব্ৰুৱাৰী মানে কেলৈ আন্তঃৰাষ্ট্ৰীয় সীমা, আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ কেলৈ নকৰিলে? আমাক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। কোনোবাই দিব পাৰিব নেকি? বিজন মহন্ত ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া দিব পাৰিব নেকি? এতিয়া লকডাউন দিছে যে, যেতিয়া অলৰেডি প্ৰৱেশ কৰি দিলে, ক'ভিড কৰোণা আমাৰ ভাৰতত প্ৰৱেশ কৰাৰ পিছত এতিয়া আমি 30 নম্বৰত আমি আছিলোঁ আৰম্ভণি ধৰোঁতে, এতিয়া আমি পৃথিৱীৰ 4ৰ্থ স্থান কেলৈ পালোঁ? 4ৰ্থ স্থান কেলৈ পালোঁ? কেইদিনমানৰ পিছত আমি 3য় স্থান হ'ম। ইমান মানুহ মৰিছে, ইয়াৰ জগৰীয়া কোন? নৰেন্দ্ৰ মোদী নেতাধীন বিজেপি চৰকাৰ চলি থকা নাই জানো? তে চৰকাৰক আমি দোষাৰোপ নকৰি কাক কৰিম? কাক কম কোনোবাজনে কাক কম? মই ৰূপজ্যোতি কৰ্মী আপোনাৰ আহিম ওচৰলৈ। এগৰাকী সচেতন নাগৰিকে ফ্লাইট বন্ধ কৰিব কোৱা নাছিল, বাৰে বাৰে যে WHO নাম কৈ থাকে। মই এগৰাকী সচেতন নাগৰিকে ফোন কৰিছে, মই তেখেতৰ ফোন কলটো ল'ব লাগিব। পেণ্ডেমিক হয় ডাঙৰীয়া কওক, আপুনি ক'ৰ পৰা কৈছে প্ৰথমে পৰিচয় দি দিব, অকণমান ৰ'ব। এগৰাকী নাগৰিকে ফোন কৰিছে। হেল্ল', ক'ব। হয় ক'ব। হেল্ল', হয় ক'ব। প্ৰথমে পৰিচয় দি দিব। কৈছো বৰপেটাৰ পৰা। হয় ক'ব। হয়, বৰণেশ্বৰ দাস। অলপ আগতে 3-4 মিনিট আগত বিজন মহাজন ডাঙৰীয়াই এটা কথা কৈছে যে খাদ্যবস্তু যোগান দিবৰ খাদ্যবস্তু মজুত আছে। তেওঁ এইটো কথা কিয় নকয় যে খাদ্যবস্তু মজুত আছে? শাক পাচলিৰ দাম দুদিন আগতে শুক্ৰবাৰে স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে লকডাউন হ'ব, শনিবাৰ দেওবাৰ খোলা দিছে, শাক পাচলি গেলামালৰ দোকান খোলা ৰাখিছে যে মানুহ কিনিবলৈ। খাদ্যবস্তু ফণীভূষণ চৌধুৰী খাদ্যমন্ত্ৰীয়ে জানিব পৰা নাছিল নেকি যে শাক পাচলিৰ দাম বঢ়াই দিব পাৰে? তেওঁ বেছিক কিয় এডভান্স ইনফৰমেশ্যন দিয়া নাছিলে? তেওঁ কিয় কোৱা নাছিল যে খাদ্যবস্তু নাইবা শাক পাচলিৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ বেছিক কিয় অৰ্ডাৰ দিয়া নাছিলে? তামোল বেছি নেটটো কিয় অৰ্ডাৰ দিয়া নাছিলে? ধন্যবাদ। এগৰাকী সাধাৰণ এয়া কোনো সুন্দৰ প্ৰশ্ন, তেওঁক ধন্যবাদ দিব লাগিব। বস্তুৰ দাম নাবাঢ়ে, কিন্তু বস্তুৰ দাম বাঢ়াৰ পিছতে তাৰ বিহিত ব্যৱস্থা ল'ব পাৰিব। অনুমান সহজে কৰিব নোৱাৰি, অনুমান কৰিব পাৰি। নিৰ্দেশনা দিয়া আছিল নে নাই? নিশ্চিতভাৱে নিৰ্দেশনা দিয়া আছিল। যেতিয়া অসাধু ব্যৱসায়ীয়ে দাম লৈছে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লৈছে, ব্যক্তিকে এৰেষ্ট কৰা হৈছে নিশ্চিতভাৱে। কিন্তু এটা কথা ঠিক, পৰ্যাপ্ত পৰিমাণৰ বস্তু যে বজাৰত আছে, আপুনি বজাৰখন ঘূৰি ফুৰিলেই লাও কচু পাচলি সকলো দেখিবলৈ পোৱা যায়। সেইবাবে বস্তুৰ নাটনিৰ বাবে দাম বৃদ্ধি হোৱা নাই, কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা হৈছে, তাৰ বাবে দাম বৃদ্ধি হৈছে। এটা বিৰতিৰ সময় হৈছে, এটা চব বাণিজ্যিক বিৰতি লওক, তাৰপিছত পুনৰ উভতি কৰি ৰাখিম। তাৰ বাবে এই বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো। আৰু সম্ভৱতঃ এই মুহূৰ্তত মই সংযুক্ত হ'বলৈ পাৰিম মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ সৈতে। ঋত্বিক কৌশিক আমাৰ জ্যেষ্ঠ সাংবাদিক তেওঁৰ সৈতে আছে। ঋত্বিক, মই আপোনাৰ জৰিয়তে এইখিনি কথা জানিবলৈ বিচাৰিম তেওঁৰ পৰা যে কিমান কঠোৰ হ'ব, কি ধৰণৰ জৰিমনা বিহা হ'ব, বা আৰক্ষী প্ৰশাসন কি ধৰণে সাজু হৈছে। প্ৰথমে সেই উত্তৰটো লাগে। গীতাশ্ৰী, প্ৰথমতে মই বৰ্তমান ক'ত উপস্থিত আছোঁ সেইটো ক'ব বিচাৰিছোঁ। মই বৰ্তমান 6 মাইলত উপস্থিত আছোঁ, য'ত গুৱাহাটী মহানগৰৰ পৰা বাহিৰলৈ ওলাই যাব পৰা এটা পথ। আৰু বৰ্তমান আমাৰ লগত ইয়াত আৰক্ষী আয়ুক্ত মহোদয় নিজে আছে, আৰু আৰক্ষী আয়ুক্ত মহোদয় নিজে পৰ্যবেক্ষণ কৰিছে যে কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে বা ইয়াত কেনেকুৱা ধৰণৰ যি লকডাউন আছে সেই লকডাউনৰ কিমান কঠোৰ হ'ব, যিহেতু এইবাৰ প্ৰথম 7 দিন কঠোৰ হ'ব বুলি পূৰ্বতে ঘোষণা কৰা হৈছে।
আজিৰ পৰা লকডাউন যি আৰম্ভ হৈছে কিমান কঠোৰ হ'ব, কেনেধৰণে আপোনালোকে পৰিকল্পনা কৰিছে? লকডাউনটো কঠোৰ হ'ব, আমি বলবৎ কৰিম এইটো খুব কঠোৰভাৱে, আৰু যিসকলে ভংগ কৰিব তেওঁলোকৰ ওপৰত আমি আইনগতভাৱে ব্যৱস্থা ল'ম। বিগত লকডাউনসমূহতো দেখা যায় জৰিমনা বা গাড়ী চিজ, এইবাৰ তাতকৈ কি কঠোৰ? এইটো গাড়ী চিজ কৰা হ'ব, আমি এৰেষ্টো কৰিম মানুহ যিসকলে লকডাউন ভংগ কৰিব। আৰু 6 মাইলত দেখা গৈছে যে বেৰিকেড লগোৱা হৈছে গুৱাহাটীৰ পৰা ওলাই যোৱা বা সোমাই অহা প্ৰৱেশ পথসমূহ, বাকী স্থানসমূহত কেনেকুৱা? সকলো জেগাতে আমাৰ তেনেকুৱা চেকিং আছে, আৰু যিসকল অথৰাইজ নহয় তেওঁলোকক আহিবলৈ দিয়া নহ'ব। আৰু এটা কথা দেখা গৈছে আজি 7টা বজাৰ পৰা আৰম্ভ হৈছে, আপুনিও আছে, বহু গাড়ী এতিয়াও চলাচল কৰি আছে, বহু গাড়ী তেওঁলোকে চিকিৎসাৰ বাবেও গুৱাহাটীত প্ৰৱেশ কৰিছে বা আন ফাৰ্মাচী হওক বা সেই স্থান, সেই লোকসকলক কেনেধৰণে আইডেণ্টিফাই কৰিব বা কেনেকুৱা? তেওঁলোকৰ ডকুমেণ্ট চেক কৰিম, যিখিনি চিকিৎসাৰ কাৰণে যাবলৈ ওলাইছে তেওঁলোক এলাউড আছে, ফাৰ্মাচীৰ মানুহ এলাউড আছে, গতিকে তেওঁলোকক আমি ডকুমেণ্ট চেক কৰি যাব দিম। আৰু এটা আন এটা কথা হ'ল যে যিহেতু 7টা বজাৰ পৰা আৰম্ভ হৈছে, 7 দিন কঠোৰ হ'ব, আৰু কেনেকুৱা ধৰণৰ বিশেষকৈ মই কিছু চিজ কৰা হ'ব বা জৰিমনা বিহা হ'ব, এৰেষ্ট কৰা হ'ব, কিন্তু বহু ক্ষেত্ৰত দেখা গৈছে যে সেইটোৱেও পৰৱৰ্তী সময়ত প্ৰথম 2টা লকডাউনত কাৰ্যক্ষম হ'ল, কিন্তু তাৰ পিছত নহ'ল। এইটো লকডাউন আইনগতভাৱে যিমান ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম। এতিয়া সুধিবলৈ বিচাৰিছো, কাৰোবাৰ যদি এবাৰ কোৱা হৈছে যে পাছৰ তেনেকুৱা ব্যৱস্থা নাথাকিবই, গেলামালৰ দোকান পৰ্যন্ত খোলা নাথাকে, অৰ্থাৎ খুব কঠোৰভাৱে বান্ধি দিয়া হৈছে কথাখিনি, এতিয়া কাৰোবাক যদি বিৰাট ইমাৰ্জেঞ্চি হয়, কাৰোবাৰ যদি বিৰাটেই কিবা এটা প্ৰয়োজন হয়, ওচৰৰ থানাখনত ফোন কৰিব নে জিলা প্ৰশাসনক ফোন কৰিব, অকণমান ৰাইজে জানিবলৈ বিচাৰিব, কিয়নো এই 14 দিনত কাৰোবাৰ ঘৰত তেনেকুৱা এটা অৱস্থা হ'বও পাৰে। কি কয় আৰক্ষী আয়ুক্ত ডাঙৰীয়াই? ছাৰ, গুৰুত্বপূৰ্ণ কথা এটা ষ্টুডিঅ'ৰ পৰা আমাক সুধিছে, এইবাৰৰ পাছৰ ব্যৱস্থা কৰা নাই, বিগত হেৰিত পাছৰ ব্যৱস্থা, কিন্তু এইবাৰ ধৰি লওক কাৰোবাৰ ঘৰত ইমাৰ্জেঞ্চি হৈছে বা তেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত ওলাই যাব লগা হৈছে, যি এচেঞ্চিয়েল ছাৰ্ভিচৰ মানুহ নহ'বও পাৰে, এই ক্ষেত্ৰত কাৰ লগত কেনেধৰণে যোগাযোগ কৰিব বা তেওঁলোকে যাব? এইটো আমি তেওঁলোকৰ ডকুমেণ্ট চেক কৰিম, আৰু তেওঁলোকে যদি মেডিকেল ইমাৰ্জেঞ্চি আছে আমি এইটো ভেৰিফাই কৰিম, যদি হৈছে তেনেহ'লে দেখা যে পৰিয়ালৰ কোনোবা যদি তেওঁ গাঁৱৰ ঘৰত বা তেওঁ ঢুকাইছে বা পৰিয়ালৰ অসুস্থ হৈছে, তেওঁ ইয়াত আছে, সেই সময়ছোৱাত ইয়াত যাবলৈ তেওঁলোকে জিলা উপায়ুক্ত কাৰ্যালয়ত যোগাযোগ কৰিব নে স্থানীয় কাৰ লগত যোগাযোগ কৰিব পাৰিব? তেওঁলোকে কৰিব পাৰে, জিলা উপায়ুক্ত কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে, আৰু আমাৰ চেকিঙত সেইটো আমি ভেৰিফাই কৰিম তেওঁলোকে কি কৈছে, আৰু তেওঁলোকৰ কেছটো যদি জেনুইন হয় তেতিয়াহে তেওঁলোকে যাব পাৰিব। ঋতিক কৌশিক, আমাৰ এছ'চিয়েট এডিটৰৰ এটা প্ৰশ্ন আছে, মই অকণমান আপোনাক ৰখাইছোঁ। নীলয় ভট্টাচাৰ্যী, প্ৰশ্নটো কৰক। ঋতিক, আয়ুক্তক মই 2টা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে যিখন অৰ্ডাৰ কপি ওলাইছে, অৰ্ডাৰ কপিখনৰ 14 নম্বৰ পইণ্টত লিখা আছে যে গাখীৰ এচেঞ্চিয়েল ছাৰ্ভিচ, তো গাখীৰৰ যি বিক্ৰী আছে সেই মহানগৰত দিয়া হ'ব। এতিয়া কথাটো হ'ল যে যদি সীতাজখলা বা পুৰবীৰ যদি এটা কাউণ্টাৰ খোলা থাকে, তাত গাখীৰ থাকে, তে জনসাধাৰণে সেই কাউণ্টাৰলৈকে আহি গাখীৰ কেনেকৈ ল'ব? দ্বিতীয় প্ৰশ্নটো হ'ল যে ইমান দিনলৈকে আমি দেখিছিলোঁ ৱাৰ্ড কণ্টেইনমেণ্ট বা লেন কণ্টেইনমেণ্ট কৰা হৈছে, যিহেতু চহৰত এতিয়া লকডাউন আছে, এই লকডাউনৰ সময়ত এই কণ্টেইনমেণ্টসমূহ কৰা হ'ব নে নহয় যদি ক'ভিড পজিটিভ পেচেণ্ট পোৱা যায়? ঋতিক শুনিছে? ঋতিক, আপুনি প্ৰশ্ন দুটা শুনিছে? নিশ্চিতভাৱে মই আৰক্ষী আয়ুক্তক 2টা প্ৰশ্নই মই আৰক্ষী আয়ুক্তক বিচাৰিম। ছাৰ, প্ৰথম প্ৰশ্নটো আমাৰ এছ'চিয়েট এডিটৰৰ পৰা আহিছে যে যি 14 নম্বৰ অৰ্ডাৰ 14 নম্বৰ পইণ্ট আছিল, গাখীৰ ধৰণে এচেঞ্চিয়েল সামগ্ৰীবোৰ বিক্ৰীৰ কাৰণে অনুমতি দিয়া হৈছে, তেওঁলোকক দিয়া হৈছে, কিন্তু যদি চিঠা জখলা বা তেনে পুৰবী হওক, তেওঁলোকে যদি ষ্টলসমূহ আছে, সেই স্থানলৈ যাবলৈ জনসাধাৰণ কেনেকৈ যাব পাৰে? কিছুমান এইটো গাখীৰৰ কাৰণে নিৰ্ধাৰিত টাইম আৰু জেগা দিয়া হৈছে জিলা প্ৰশাসনৰ পৰা, সেই নিৰ্ধাৰিত জেগা আৰু নিৰ্ধাৰিত টাইমতহে গাখীৰ বিক্ৰী কৰিব পাৰিব আৰু মানুহ তাৰ পৰাহে কিনিব পাৰিব। এই ক্ষেত্ৰত তেওঁলোকে শৃংখলাবদ্ধভাৱে যাব লাগিব বা তেনেকুৱা কিবা প্ৰচিডিউৰ দিছে? হয়, মানে টাইম দিয়া আছে আৰু জেগা দিয়া আছে, যিকোনো জেগাৰ পৰা গাখীৰ কিনিব নোৱাৰিব, সেই যিটো নিৰ্ধাৰিত জেগা আৰু নিৰ্ধাৰিত টাইম আছে সেই সময়ত কিমান সময় হ'ব, এই সময়খিনি কি নিৰ্ধাৰণ কৰা হৈছে? আৰু এটা ছাৰ প্ৰশ্ন হ'ল যে বিগত সময়ছোৱাত
এই ক্ষেত্ৰত কিমান সময় নিৰ্ধাৰণ কৰা হৈছে, কোনটো হৈছে আপোনাৰ জ্ঞাত নেকি? এই ক্ষেত্ৰত আপুনি এতিয়া ক'ব পাৰিব নেকি? হয়, সেইটো জিলা প্ৰশাসনৰ পৰা ইতিমধ্যে তেওঁলোকে এইটো পাব্লিক কৰিছে, জেগাবিলাক সেইটো পাব আপোনালোকে। আৰু এটা কথা হ'ল ছাৰ, ইয়াৰ আগতে দেখা যায় য'ত ক'ভিড পজিটিভ পাইছিল তাত কণ্টেইনমেণ্ট জ'নবোৰ লেণ্ড কণ্টেইনমেণ্ট কৰা হৈছিল। এতিয়া কেনেকুৱা ধৰণে, যিহেতু লকডাউন হ'ল, লেণ্ড কণ্টেইনমেণ্ট হওক বা কণ্টেইনমেণ্ট জ'নৰ কথা নাহে, কেনেধৰণে এতিয়া হ'ব? এই কণ্টেইনমেণ্ট জ'নবিলাক যিটো স্বাস্থ্য বিভাগৰ নিয়ম আছে সেইমতে কৰা হ'ব। লেণ্ড কণ্টেইনমেণ্ট বা সেইটো স্বাস্থ্য বিভাগৰ নীতি নিয়ম আছে সেইমতে কৰা হ'ব। গীতাশ্ৰী আৰক্ষী আয়ুক্তই এই দুয়োটা প্ৰশ্নৰ উত্তৰ ইতিমধ্যে দিছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা এইটো নিৰ্ধাৰণ কৰি দিব কোন স্থানত পাব আৰু কিমান সময়ত লোকে গাখীৰ বা তেনেধৰণৰ সামগ্ৰীসমূহ পাব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক। পৰৱৰ্তী সময়ছোৱাত পুনৰ অধিক জানিম আপোনাৰ পৰা। ৰূপা শৰ্মা ডাঙৰীয়া, যিহেতু আপুনি বাকীখিনি কথা আপুনি শুনিছে, এতিয়া মই বাকীখিনি ঠাইলৈ আহিছোঁ, অৰ্থাৎ নগাঁও হওক বা টাউন কমিটিৰ আন আন এলেকাসমূহত এতিয়া এই দুদিনীয়া লকডাউনৰ পৰা কি ধৰণৰ প্ৰভাৱ পৰা আপুনি দেখিছে বা কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে এজন সাধাৰণ ব্যক্তিৰ? নাই, প্ৰথম কথাটো হৈছে কি, যিহেতু যে গুৱাহাটী বাদ দি বাকীবোৰ মিউনিচিপালিটি আৰু টাউন এলেকাত শনি আৰু দেওবাৰে যিহেতু লকডাউন দিছে, আৰু সেই হিচাপে যোৱাকালি আৰু আজি দুদিন নগাঁৱতো লকডাউন সম্পূৰ্ণভাৱে হৈছে। আৰু যিখিনি মানুহৰ লগত আমি যোগাযোগত আছোঁ, মানুহখিনিয়ে ভাল পাইছে এইকাৰণে যে নগাঁৱতো আমি দেখা পাইছোঁ যে দিনে সংক্ৰমিত হৈ আছে। যোৱাকালি 57 কেছ অকল নগাঁৱত, 57 জন। আৰু যেতিয়া মানুহে অকণমান পেণ্ডেমিক হৈ আছে আৰু এই মুহূৰ্তত ৰাইজে বিচাৰিছে যে লকডাউন হোৱাটো স্বাভাৱিক কথা, হয়তো অহাকাইলৈ আকৌ যেতিয়া খুলিব। কিন্তু মই এটা কথাই আপোনাক কৈছোঁ যে আমি দেখা পাইছোঁ যে যেতিয়া আমাৰ খুলি দিয়া হয় সেই সময়তে মানুহৰ সেই এৱাৰনেছটো নাথাকে। মানুহে হয়তো ক'ৰবাত মাস্ক পৰিধান নকৰে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন নকৰে, আৰু পাব্লিকে হয়তো মানুহক শুধৰাই নিদিয়ে। এই পৰিৱেশটোৰ কাৰণে দিনক দিনে বাঢ়ি গৈ আছে। আপুনি যদি আচৰিত হ'ব, যোৱাকালি আজি এনেকুৱা ধৰণৰ আমি কেছ পাইছোঁ যে COVID-19 পজিটিভ ওলাইছে, আমালৈ খবৰ আহিছে ট্ৰেভেল হিষ্ট্ৰী গুৱাহাটীলৈ গৈছিলে। আকৌ সুধিছোঁ যে লগে লগে আন এজন পেচেণ্টৰ খবৰ আহিছে ট্ৰেভেল হিষ্ট্ৰী গুৱাহাটীলৈ গৈছিলে। গতিকে এই যে কথাবোৰ যে হৈছে যে আজিকালি দিনত এটা ভয়াৱহ যিটো পৰিস্থিতি, মই ভাবোঁ যে এই সময়ত যিহেতু আপুনি দেখা পাইছে যে আমাৰ গ্ৰাম্য অঞ্চলত আজি লকডাউনটো হোৱা নাই, আৰু আমাৰ প্ৰতিটো ক্ষেত্ৰতেই আমাৰ পঞ্চায়ততে হওক বা আমাৰ যিবিলাক ৱাৰ্ডবিলাকতো হওক এখন সমিতি বনাই দিছোঁ, য'ত আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰবিলাক আছে, ইয়াৰ ৰাইজেও চোৱা চিতা কৰিছে। ৰাইজ সেইটো কাৰণে সজাগ, ৰাইজে বিচাৰিছে যে এই ৰোগটো যাতে আৰু সংক্ৰমিত নহওক, আৰু সেইকাৰণে যিমান পাৰে যি ধৰণে ৰাইজে বিচাৰিছে সেই ধৰণে বিচাৰিছে। মই আপোনাক ক'ব বিচাৰিছোঁ এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেখেতে এইমাত্ৰ ক'লে যে গুৱাহাটীৰ পৰা মানে ট্ৰেভেল হিষ্ট্ৰী গুৱাহাটী আছিলে, নগাঁৱত যেতিয়া ক'ভিড পজিটিভ পেচেণ্ট পাইছে। এতিয়া ছেকেণ্ড কথা হ'ল যে যোৰহাটতো সংক্ৰমণ বাঢ়ি গৈছে। আজি হোটেলৰ এগৰাকী মালিক তেখেত ক'ভিড পজিটিভ হৈছে। এতিয়া কথাটো হ'ল যে গুৱাহাটীৰ পৰা বিগত দুদিন ধৰি যেতিয়া লকডাউন মানুহৰ কথা শুনিছে, গুৱাহাটীৰ পৰা যেতিয়া মানুহবোৰ নিজৰ ঘৰলৈ উভতি গুচি গৈছে, সেইসকল মানুহক কোৱাৰেণ্টাইন কৰা হৈছে নে নাই? ৰূপা শৰ্মা, আপুনি যিখিনি কথা উল্লেখ কৰিছিলে সেইখিনি আগ ধৰিয়ে বাকী প্ৰশ্নটো আহিছে যে আচলতে যিখিনি মানুহ এইকেইটা দিনত এইখিনি সময়ত ওলাই গ'ল নিজৰ ঘৰলৈ, আপুনি কৈছে যে এটা কেছ তেনেকুৱা আছিল যে ব্যক্তিগৰাকী গুৱাহাটীৰ পৰা গৈছিল, ক'ৰবাত গুৱাহাটীৰ পৰা গৈ সংক্ৰমিত হৈ গৈছে বুলি ধাৰণা কৰি যদি লোৱা হয়, তেনেহ'লে যিখিনি মানুহ ওলাই গ'ল এতিয়া তেওঁলোকৰ বাবে কিবা কোৱাৰেণ্টাইনৰ ব্যৱস্থা থাকিব নে আচলতে নে ক'ব পাৰি যে তেওঁলোকৰ পৰা আৰু অধিক সংক্ৰমণৰ কথাটো বাঢ়িহে যাব বা সেই ধৰণেহে আশংকা কৰা হৈছে, বিভিন্নজনে আশংকা কৰিছে আচলতে? নহয়, চাওক সেইটো কথা হৈছে কি যে যি ধৰণে এতিয়া মই ক'লোঁ যে যোৱাকালি এবাৰ আজি আমি যিটো কেছ পাইছোঁ গুৱাহাটীত যোৱাৰ কাৰণে হৈছে, আৰু মই দেখিছোঁ যিখিনি মানুহ গুৱাহাটীৰ পৰা আহিছে নিজৰ ঘৰত অলপমান আইচলেট হোৱাটো প্ৰয়োজন আছে। আৰু যদি তেওঁলোকৰ যদি সেই ধৰণৰ যদি অনুভৱ কৰিছে, স্বাব টেষ্ট কৰিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ। আৰু নগাঁৱত যি ধৰণে আমাৰ ডেইলি স্বাব টেষ্টটো হৈ আছে, ইয়াত ইমান চিন্তা কৰিবলগীয়া কাৰণ ইমান নাথাকে। আৰু যি ধৰণে আমি পজিটিভ পাইছোঁ, মই যোৱাকালি আজিও যেতিয়া পজিটিভ পাইছোঁ, লগে লগে আমি সেই জেগাটোত আমি গৈ পেলাই আমি কোৱাৰেণ্টাইন কৰিছোঁ, আৰু সেই পেচেণ্টজনক আনি পেলাই আমি আইচলেট কৰিছোঁ। সেই ব্যৱস্থা আমি নগাঁৱত ইতিমধ্যে কৰা হৈছে। মানে গুৱাহাটীৰ পৰা গৈ থাকিলে আন ঠাইত কোৱাৰেণ্টাইনৰ কোনো ব্যৱস্থা নাথাকিল, মানে কোনো কোৱাৰেণ্টাইনৰ ব্যৱস্থা নাথাকিল এইকেইটা দিনত? নহয়, চাওক সেইটোতো চাওক আপুনি ইমানখিনি মানুহ যি ধৰণে আহিছে,
আপুনিতো পচিবল নহয় যে আপুনি আজি গুৱাহাটীৰ পৰা অহাৰ লগে লগে আপুনি কোৱাৰেণ্টাইন কৰিব। এতিয়া মই ভাবোঁ যে যিটো আমি যেতিয়া ভাবোঁ যিজন ব্যক্তি গুৱাহাটীৰ পৰা আহিব তেওঁ যদি অনুভৱ কৰে, তেওঁ যদি স্বাব টেষ্ট লয় আৰু তেওঁ যদি সেই ধৰণৰ যদি অনুভৱ কৰে, তেওঁৰ ব্যৱস্থা লোৱাটো প্ৰয়োজন আছে। ধন্যবাদ। মই এটা বিৰতি ল'ম, বিৰতি এটাৰ পিছতে পুনৰ মই আহিম ষ্টুডিঅ'লৈ। কি ক'লে বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। মীৰা বৰঠাকুৰ আপোনালৈ আহিছোঁ পোনে পোনে। বিভিন্নজনে কৈছিলে আচলতে বিভিন্নজনৰ সামাজিক আলোচনা হওক বা সমাজত এই ধৰণৰ আলোচনা আছিল যে প্ৰথম লকডাউনটোত আচলতে ক'ৰবাত নহয় ক'ৰবাত আমি বেমাৰটো আমি ৰুধিবলৈ আমি এটা প্ৰয়াস কৰা গৈছিলে আৰু লগতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিংটোৰ এটা প্ৰচেছ এটা হৈছিল, সেয়া বিভিন্নজনৰ মুখে মুখে শুনা যায়। এতিয়া যেতিয়া দ্বিতীয়টো লকডাউন দিবলগীয়া হৈছে, আচলতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও সেই ধৰণে আশা কৰা ধৰণে বিল্ড আপ হোৱা নাই নেকি? চাওক, মানুহে মানে কেনেকুৱা হয়, আপুনি যে টক শ্ব' এটা পাতে তেতিয়া টক শ্ব'টো মানুহে চাই তাৰ পৰা মেছেজ পায় নে নাপায়? ডেফিনেটলি পায়। সেইকাৰণে মানুহে এঘণ্টা সময় 7টা পৰা 8টা বজালৈকে মানুহে টক শ্ব' চায়। এতিয়া কৰোণাক প্ৰথম 2 মাহত বহুত কষ্ট সহকাৰে মানুহে একদম ভৰিৰ ছাল ছিঙি কৰোণাক লকডাউন মানিছেতো। দ্য মোমেণ্ট বিজেপিয়ে কৈ দিলে যে 50 লাখ মানুহৰ লগত জনসম্পৰ্ক ৰাখিব, কথাটো আপুনি চাব দেই, ভেৰি ছিগনিফিকেণ্ট। তেতিয়া মানুহে চাওক, কৰোণাৰ কথাটোতো চৰকাৰখনে আজি নাজানে, ডে 1ৰ পৰা কৰোণাৰ লকডাউন চকডাউন হৈ গৈছে জানে। তেওঁলোকে যেতিয়া মুখ্যমন্ত্ৰীজনক আজি 4 দিনৰ আগত যেতিয়া আপুনি জনসম্পৰ্কত ক'ৰবাত 30 জন মানুহ লৈ দেখিব, দলৰ সভাপতিক যেতিয়া 30 জন মানুহ লৈ পেলাই ক'ৰবাত জনসম্পৰ্কত দেখিব, তেতিয়াহ'লে মানুহৰ মাইণ্ডটো চাওক, মাইণ্ডটো তাৰমানে আজি যে কলগেটৰ এডভাৰটাইজটো দিয়ে যে দাঁত মাজিলে বিৰাট ভাল হয়, তাৰমানে আপুনি ভাল হয় নহয় বেলেগ কথা, দাঁত মাজাটো টিভিত দেখুৱাইছে, মানুহ ইনফ্লুৱেঞ্চ হৈছে। তেতিয়াহ'লে মানুহে ভাবিছে যে এওঁলোকে দেখোন জনসম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৈছে, মাননীয় বিজেপিৰ সভাপতি মহোদয়ে গৈছে, তেতিয়াহ'লে মানুহ অলপ বেফিকিৰ হৈ গ'ল। কৰোণাক লৈ পেলাই আমি আজিও চিন্তিত যে কৰোণা হ'লে আমি মৰিব পাৰোঁ, মহামাৰী হ'ব পাৰে, ট্ৰিটমেণ্ট ওলোৱা নাই, ভেকচিন ওলোৱা নাই। কিন্তু 4 দিনৰ আগলৈকে মুখ্যমন্ত্ৰী মহোদয়ে জনসম্পৰ্ক কৰি আছে, 4 দিনৰ আগলৈকে আপোনাৰ ৰাজ্যিক সভাপতিয়ে জনসম্পৰ্ক কৰি আছে 30-40 জন মানুহ লৈ পেলাই উইদাউট মেইনটেইনিং এনি ছ'চিয়েল ডিষ্টেঞ্চ। তাৰপিছত ভাৰ্চুৱেল ৰেলীবিলাক যেতিয়া কৰিছে 20-25 জন মানুহ এখন ডায়াছত বহিছে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা নাই। তেতিয়া মানুহৰ এটা প্ৰতিক্ৰিয়া আৰম্ভ হ'ল যে এওঁলোকে ৰাজনীতি কৰিছে নেকি ক'ৰবাত, বেলেগ মানুহ ওলাই গ'লে এওঁলোকে ডিষ্টেঞ্চিঙৰ কথা কয়, তেওঁলোকে নকয় নেকি, এই কথাবিলাকৰ প্ৰতিক্ৰিয়া হয়। সেইকাৰণে মই আপোনাক কৈছোঁ, ভিজুৱেলাইজ যেতিয়া হয় বস্তুবিলাক, আপুনি কিবা এটা পেপাৰত লিখা আৰু এটা আপুনি ভিডিঅ' দেখা, ভিজুৱেলাইজ হ'লে এফেক্টিভ হয়। গতিকে এই এফেক্টিভনেছটো, কৰোণাৰ এফেক্টিভনেছটো কমাই দিয়াৰ কাৰণে হুইল ৰেছপনচিবল? বঢ়িয়া, বৰ সুন্দৰ কথা কৈছে, মানে ধন্যবাদ দিব লাগিব। খালি কথাটো মানে জণ্ডিছ টাই হ'ব নালাগে, এটা ছাইড দেখা পায় এটা ছাইড দেখা নাপায়। যে আমাৰ যিবিলাক হৈছে ভাৰ্চুৱেল ৰেলী হৈছে, কংগ্ৰেছে যে মানুহ লৈ কংগ্ৰেছৰ প্ৰতিনিধি নহয়, কিন্তু কংগ্ৰেছৰ প্ৰতি ভালোবাসাটো যে আছে। কাৰণ ফ্ৰণ্ট খুলিবলৈ যোৱা মানে ফ্ৰণ্ট খুলিবলৈ যোৱা হৈছে, তাত কংগ্ৰেছে যে প্ৰশাসন কৰিছে, সেইটো মোৰ একদম নিজৰ ভণ্টিৰ নিচিনা অত্যন্ত ভাল সম্পৰ্ক, সেইটো মীৰা বৰঠাকুৰে দেখা নাপায়। প্ৰতিটো সংগঠন, প্ৰতিটো দল, প্ৰতিজন মানুহ একত্ৰিত হৈ মই এটা বিষয়ে বৰ আচৰিত পাইছো, মই কালিৰ পৰা বৰ মোক আমনি কৰি আছে এই যে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় তেখেতে ভৱিষ্যতবাণী আসন পাব, বিজেপিয়ে 100খন ওপৰত পাব। ৰূপজ্যোতি কৰ্মী ক'বলৈ দিয়া, তেওঁ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী হয়। মই ক'ব বিচাৰিছো, বিজন দাই যদি অলপ মনত থাকে মই ক'ব পাৰিম। মই এটা আচৰিত পাইছোঁ যে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ধুনীয়াকৈ ভৱিষ্যতবাণী তেখেতে ক'ব পাৰে যে আগতীয়াকৈ তেখেতে কৈ দিয়ে নিৰ্বাচনৰ আগমুহূৰ্ততে, ফলাফল নোলোৱা আগতে, যে বিজেপিয়ে 100খন আসন পাব, 100খন ওপৰত আসন পাব। এইবাৰ যে ক'ভিডক লৈ পেলাই তেখেতে ভৱিষ্যতবাণী কৰিব নোৱাৰিলে, এইটো অলপ বৰ আচৰিত কথা। তাৰ দ্বিতীয় কথাটো হ'ল যোনটো ৰেলী, অমিত শ্বাহ ডাঙৰীয়া ৰেলী, এইটো ভাৰতৰ ৰাইজে দেখা পাই আছে
যে কৰোণাক লৈ পেলাই যে তেওঁলোকে বিজেপি দলটোৱে ৰাজনীতি কৰি আছে দেখা পাইছে। হেমন্ত বিশ্ব শৰ্মা জৱাহৰ মেডিকেল কলেজলৈ অহা অঙু বিজেপি দলৰ নেতা কৰ্মী গোটেই চাৰ্টাৰ ভৰ্তি 100জন মান ডেকেখন নামঘৰত অহা গাতে গাত লাগি পেলাই ইয়াত ফটো তোলা। এই আদৰ্শবোৰ যদি মন্ত্ৰী স্বাস্থ্য তাকো স্বাস্থ্য মন্ত্ৰীয়ে যদি এই আদৰ্শবোৰ দেখুৱায় জনসাধাৰণে লকডাউন ক'ৰ পৰা মানিব বা লকডাউনৰ হিংসা কৰিলে দলে বলে ঘৰৰ পৰা ওলাই আহিব। ধন্যবাদ আপোনাৰ মোৰ প্ৰশ্নটোৰ উত্তৰ নাপালো কিন্তু মোৰ প্ৰশ্নটোৰ উত্তৰ নাপালো। নীলয় ভট্টাচাৰ্যৰ এটা প্ৰশ্ন আছে কথা কোৱাৰ সময় নহয়। নীলয় ভট্টাচাৰ্যৰ এটা প্ৰশ্ন আছে। নীলয় ভট্টাচাৰ্য কৰোনাক প্ৰতিহত কৰিব লাগে। নীলয় ভট্টাচাৰ্যৰ এটা প্ৰশ্ন আছে। প্ৰতিটো দলে ৰূপজ্যোতি কৰ্মীক মই এটা প্ৰশ্ন সুধিব বিচাৰো। হিউমেৰাছ কথা কৈ ৰূপজ্যোতি কৰ্মীক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো যে কংগ্ৰেছেও কিন্তু এই সুবিধাখন আনলক 1ৰ সুবিধাখন লওঁতে অকণো পিছহুকি নাথাকিল। বাঘজানৰ ঘটনাই হওক বা অন্য ঘটনাই হওক বা ৰাজীৱ ভৱনত সদায় এটা প্ৰতিবাদ আৰম্ভ হ'ল। যি ৰিপুণ বৰাৰ যি সংবাদমেল প্ৰথমে ভাৰ্চুৱেল আছিলে সেইখিনি এতিয়া ৰিয়েল সংবাদমেল হোৱা আৰম্ভ হ'ল। বাঘজানত কংগ্ৰেছে তাত গৈ থিতাপি পাতি লৈছিলে গৈ পেলাই আৰু তাৰপিছত মণিপুৰতো দেখা গ'ল যেনেকুৱাকে ৰাজনীতি হ'ল কোনো সাৰি যোৱা নাই। মই সেইটোৱে কৈছিলো বহুতে দেখা নাপায়। কংগ্ৰেছে কিন্তু মানুহ গোটাই কোভিডৰ আগৰ পৰিস্থিতিৰ দৰে মিটিং কৰি আছে। তাতে প্ৰশ্ন তুলিব লাগে আমাৰ। নীলয় ভট্টাচাৰ্য মই আপোনাৰ ওচৰলৈ আহিছো যিহেতু আমি আৰম্ভণিৰ পৰা লকডাউনৰ আচলতে লকডাউন দিবলগীয়া অৱস্থা হ'ল। এতিয়া মই সুধিবলৈ বিচাৰিছো আপোনাক যে আমাৰ হাতত বা লকডাউনে এতিয়া শেষ উপায় নেকি বা চৰকাৰৰ হাতত সকলো আন ৰাস্তা দ্য লাষ্ট ৰিজৰ্ট বুলি ক'ব পাৰি নেকি যে লকডাউন প্ৰয়োগ কৰি আমি এতিয়া কোভিডৰ পৰা আমি ৰক্ষা কৰিব পাৰিম আৰু কিবা হাতত উপায় নাথাকিল নেকি আচলতে চৰকাৰৰ হাতত? নীলয় ভট্টাচাৰ্য গীতাশ্ৰী যেতিয়া সংবাদমেল সম্বোধন কৰিছিলে স্বাস্থ্যমন্ত্ৰীয়ে তেতিয়া কৈছিলে যে দিছ ইজ দ্য লাষ্ট চান্স, এয়াই লাষ্ট চান্স। সেই তেতিয়াই কিন্তু মানুহৰ মাজত এটা ভয় সোমাই গৈছিলে হয়তো হয় এইবাৰে লাষ্ট চান্স নেকি গুৱাহাটীৰ মানুহক বচাবলৈ। এতিয়া কথাটো হ'ল যে গুৱাহাটীৰ পিছত এতিয়া দেখা গৈছে যে যোৰহাটতো কিন্তু ক্ৰমাৎ বাঢ়ি গৈছে COVID-19 পজিটিভ কেছ। তাতো কিন্তু হোটেলৰ কৰ্মচাৰীৰ পৰা লৈ হোটেলৰ মালিক আৰু ফেঞ্চি তাত মাৰোৱাৰীপট্টি হেন জেগাত তাত মানুহৰ সংক্ৰমণ হৈছে। তাত কিন্তু কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা মানুহৰ সংক্ৰমণ হৈছে। এতিয়া যদি কালি পৰহি তাত সংখ্যা বাঢ়ি যায় তেতিয়াহ'লে গুৱাহাটীৰ পিছত যোৰহাটৰ পিছত ডিব্ৰুগড়ৰ পিছত ধুবুৰী এনেকুৱা চহৰত লকডাউনটো তাত বঢ়াই দিয়া হ'ব নেকি? গুৱাহাটীৰ পিছত এই গুৱাহাটী মডেলটো অনুকৰণ কৰা হ'ব নেকি অন্য ডিষ্ট্ৰিক্ট টাউনত? প্ৰথম প্ৰশ্ন সেইটো। দ্বিতীয় প্ৰশ্ন হ'ল যে যদি মই এটা কথা কওঁ আপোনাৰ যিটো স্বাস্থ্যমন্ত্ৰীৰ টুইটাৰ আহিছিলে প্ৰথমতে টুইটাৰত সকলোৰ নাম থাকিছিলে তাৰপিছত নাম নথকা হ'ল। তাৰপিছত লাহে লাহে ডিষ্ট্ৰিক্ট ৱাইজ ছেগ্ৰিগেশ্যন হ'ল কিমান ডিষ্ট্ৰিক্ট কিমান ডক্টৰ কিমান পুলিচ তাৰপিছত সেইখিনি নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ পিছত এতিয়া আপডেট ৰাতি 11:30 বজাত এটা আপডেট আহে কেন্দ্ৰ চৰকাৰৰ এটা এতিয়া নতুন নীতি আৰম্ভ হৈছে। সেয়া হ'ল যে নাম্বাৰ অফ ৰিলিজটো বেছিকৈ দিয়া হয় তাত বেছি গুৰুত্ব দিয়া হয়। এইটো এটা পজিটিভ চাইন যে ৰিলিজটো বেছিকৈ গুৰুত্ব দিয়া হয় যাতে মানুহৰ মাজত এটা সাহস আহে যে হয় এতিয়া মানুহে এই বেমাৰত যদিও সংক্ৰমিত হয় কিন্তু ইয়াৰ মানে মৃত্যু নহয়। মৰ্টেলিটি ৰেট খুব কম 1.2 সেইকাৰণে এতিয়া ৰিলিজ আৰু অসমৰ কিন্তু যিটো ৰিলিজ ৰেট সেইটো মানে কণ্টামিনেশ্যন ৰেটৰ অলমষ্ট ডাবল। 4,000 মানুহ যদি ৰিলিজ হৈছে এতিয়া এক্টিভ কেছ প্ৰায় 2,000 চামথিং আছে। এইটো এটা খুব ভাল চিন। এতিয়া কথাটো হ'ল যে এই কোভিডৰ পলিচিটো যিটো ষ্টেটৰ মডেল কোভিড মডেল সেইটো কিন্তু প্ৰতিদিনেই সলনি হৈ আছে। যেনেকৈ বিজন মহাজন ডাঙৰীয়াই কৈছে যে এভৰি ডে ইজ এ লাৰ্ণিং এক্সপিৰিয়েঞ্চ। কিন্তু এই লাৰ্ণিং এক্সপিৰিয়েঞ্চ যেতিয়া আজি আপোনাৰ বজাৰত যেতিয়া মূল্যলৈ মই আকৌ উভতি আহিছোঁ তেতিয়াহ'লে ডেফিনেটলি এইটো এটা চৰকাৰৰ এটা বিৰাট ডাঙৰ বিফলতা। কাৰণ চৰকাৰৰ হাতত সময় আছিল, চৰকাৰৰ হাতত এই গোটেই মেনেজমেণ্টটো কৰিবলৈ সময় আছিল। চৰকাৰ ব্যৰ্থ হ'ল। মই বিদায় ল'ব লাগিব। আটাইকেইগৰাকী পেনেলিষ্টকে মই ধন্যবাদ জ্ঞাপন কৰিছো। মই বিদায় ল'ব লাগিব। অনুষ্ঠান সামৰিবৰ হৈছে কিন্তু মূল কথাটো হৈছে যে পেণ্ডেমিক এটা আমি যুঁজি আছো এটা পেণ্ডেমিকৰ ৰাজনীতিৰ কথা ক'বই কিন্তু মূল কথাটো হৈছে আমি যদি নিজে সাৱধানে নাথাকো যিখিনি আমি সজাগতা আমাক বাৰম্বাৰ কৈ থকা হৈছে স্বাস্থ্য সংস্থাসমূহৰ তৰফৰ পৰা সেইখিনি আমি মানি নচলিলে কৰবাত কিন্তু আমি আক্ৰান্ত হ'ম। আমি আক্ৰান্ত হোৱা মানে লকডাউনৰ সীমা বাঢ়ি যোৱা মানে সেই খাটি খোৱা লোকসকলে হয়তো ভুখিয়ে লগুনে ল'ৰা ছোৱালীকেইটাক ভাতকেইটা নিদিয়াকৈ তেওঁলোকে শুব লাগিব। আমি সেইখিনি আমি সেই পৰ্যায়লৈ আমি হয়তো যাব নালাগে বা আমি যাবলৈ আমাক নিজকে দিব নোৱাৰো। আমি একোগৰাকী নিজে যোদ্ধা হৈ আমি কোভিড যুদ্ধখনত আমি জয় হ'ব লাগিব। মূল কথাটো
হৈছে আমি সজাগ সচেতন সকলোৱে হৈ থাকিব লাগিব আৰু ইয়াৰে সৈতে আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু এই সকল লোকৰ বাবে চৰকাৰে কি কৰে এতিয়া চৰকাৰে নিশ্চয়কৈ আমাৰ পৰা সেই আহ্বান চৰকাৰলৈ থাকিব যে খাটি খোৱা মানুহৰ বাবে কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিয়ক নহলে তেওঁলোকে এই 14 দিন চলিব নোৱাৰিব বিদায় লৈছো নমস্কাৰ